মই যিখিনি প্ৰতিশ্ৰুতি দিছিলোঁ 150%। মানে গৰকা আছিল সেইবিলাক অলমষ্ট আমি খতম। কংগ্ৰেছৰ দল একোৱেই নকৰি স্কিলৰ ওপৰত আমি যিমান কাম কৰিছোঁ সেইখিনি ভিজিবিলিটি আজিৰ দিনত নাপাব। আপুনি অহা বছৰৰ পৰা তাৰ ভিজিবিলিটিটো মই অহা 5 বছৰত অসমখন এখন সাংঘাতিক ধৰণে ট্ৰেন্সফৰ্মিং ষ্টেট হিচাপে দেখা পাম বুলি মানে আজি যদি ঘৰৰ জোৱাইজনে পুতেকৰ অধিকাৰ ল'ব বিচাৰে তেতিয়া সেইখন ঘৰত মানিব নেকি? আজি আপুনি ইয়াতে ইলেকশ্যন হৈছে, লখিমপুৰ ধেমাজিতকৈ বানবিধ্বস্ত অঞ্চল আছে, কোনোবা মূৰ্খই লখিমপুৰলৈ আহিব নেকি? বানবিধ্বস্ত শব্দটো মিয়া। এইটো যুঁজত অসমীয়া মানুহ একত্ৰিত হ'ব লাগিব। বিদেশীক কিয় খেদা নাই ইমান সহজ নহয়, তাৰ ব্যৱস্থা লোৱা হৈছে। কিন্তু তুমি কংগ্ৰেছক প্ৰশ্ন কৰিছিলানে যে এই বিদেশীখিনি তোমালোকৰ দিনত কেনেকৈ আহিছিলে? দম আছে যদি কওঁ। গতিকে আই ৰেচপেক্ট ৰচুল বহুত ছেকুলাৰ শব্দটো মই বিশ্বাসেই নকৰোঁ, পৃথিৱীত কোনো এক্সিষ্টেই নকৰোঁ। তাৰমানে মোৰ কাৰণে সামাজিক মাধ্যমৰ পষ্টটো আৰু বিয়াৰ দিনা কইনাজনী কি, সেইকাৰণে আমাৰ ইণ্ডাষ্ট্ৰি লাগিব, সেইকাৰণে আদানী লাগিব, সেইকাৰণে আম্বানী লাগিব। 85% মানুহে খেতি কৰিব নালাগে অসমৰ মানুহক খানা খুৱাবলৈ, 33% মানুহে খেতি কৰিব। আপোনাৰ দৃষ্টিত বৰ্তমান উপযুক্ত বিৰোধী নেতা কোন আছে বুলি ভাবে? মোৰ কাৰণেতো বাওঁপন্থী, যি সোঁহাতৰ কামটো বাওঁহাতে কৰে, বাওঁহাতৰ কামটো সোঁহাতে কৰে, সেইখিনিয়ে মই বাওঁপন্থী বুলি ভাবোঁ। কাম নাইকিয়া মানুহ। গতিকে এতিয়া এই চৰকাৰ পলিচি হ'ল আন্দোলন কৰিলে একো নাপায়, নকৰিলে চব পাব। ক্ষমতা টকা এইবিলাক নহয়, মুখৰ মাতষাৰেও সহায় কৰিব। ধৰ্ম নিৰপেক্ষ হ'লে সমাজ শেষ হ'ব। সেইকেইটাই হ'ল মূল দালাল, যিকেইটা ধৰ্ম নিৰপেক্ষ। খুব কমপ্লেক্স ইছ্যু, সেইটো আপুনিও জনে। আৰু মই মিছা কথা কোৱা ৰাজনীতি কৰা শাৰীত নিজকে ৰাখিব নিবিচাৰোঁ। কিন্তু এটা উপায় নাই, কিছুমান ৰাজনৈতিক নেতাই নামটো উপাধিটো অসমীয়া, কামবিলাক ধুনীয়া। অসমৰ সমাজখন কমপ্লিটলি এতিয়া পলাৰাইজ ছ'চাইটি। ইণ্ডাষ্ট্ৰি আনিবলৈ যিটো প্ৰেছাৰ আছিলে, অহাৰ পিছতো প্ৰেছাৰটো ইণ্ডাষ্ট্ৰিৰ ওপৰত পৰা আৰম্ভ হৈছিলে। এতিয়া আপোনাৰ অভিযোগটো আছে আপোনাৰ ওপৰত যে আপুনি তাত ধেমালি খুৰীয়া বা ব্যক্তিগত কথা নাপাতে, তাতো সামাজিক কেনেকৈ কাক সহায় কৰিব পাৰে এইবিলাক কথাই পাতি থাকে, যে হিন্দু মুছলমান সকলোৱে একেলগে বহি হিন্দু মুছলমান বিশ্লেষণ কৰি কোনে কৰি আছে? আজানৰ কথাও কোৱা হয়। আকৌ এতিয়া শংকৰদেৱক আজান ফকীৰে দি আপুনি এনালাইচিছ কৰক, দুজনৰ মাজত এজ ডিফাৰেঞ্চ আছে 150 বছৰৰ। তেতিয়া এতিয়া বুজিলোঁ তুমি কৃষ্ণৰ বন্ধু। গতিকে আমাৰ প্ৰত্যেকজন ব্যক্তিয়ে ভগৱানৰ বন্ধু হোৱাৰ সুবিধা ভগৱানে দি থৈছে। নমস্কাৰ প্ৰিয় দৰ্শকসকল, আমি আৰম্ভ কৰিছোঁ উদ্যম পডকাষ্ট অনুষ্ঠানৰ আজিৰ এটা বিশেষ খণ্ড। আজি আমাৰ মাজত উপস্থিত আছে সকলোৰে পৰিচিত লখিমপুৰ বিধানসভা সমষ্টিৰ অতি জনপ্ৰিয় বিধায়ক মানৱ ডেকাদেৱ। আপোনাক আমি প্ৰথমতেই আমাৰ এই উদ্যম পডকাষ্ট অনুষ্ঠানটিৰ মাজলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, ধন্যবাদ। আপোনাৰ পৰা প্ৰথমতেই জানিব বিচাৰিম, বৰ্তমান সময়ত 2026 বৰ্ষত হ'বলগীয়া বিধানসভা নিৰ্বাচন সম্পৰ্কে অসমৰ ৰাজনৈতিক বতাহ অতি গৰম হৈ পৰিছে আৰু অসমৰ অতি জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত আপুনিও এজন অন্যতম। 26 চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে বিশ্বৰ ভিতৰতে বৃহৎ ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টীৰ আপুনি লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থী হিচাপে ইতিমধ্যেই সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। গতিকে আপোনাৰ অনুভৱ এই মুহূৰ্তত আমি জানিব বিচাৰিম। ঘোষণা কৰা নাই, আচলতে যিবিলাক সমষ্টিত এজনতকৈ বেছি প্ৰাৰ্থী নাই, হয়, আমাৰ ইয়াতে বেলেগে টিকেট বিচৰা নাই, গতিকে সেইটো স্বাভাৱিকভাৱে কৈছে। কিন্তু আমাৰ এটা দলীয় ব্যৱস্থা আছে। হয়, পাৰ্লিয়ামেণ্টাৰী পাৰ্টিলৈকে যাব লাগিব, য'ত বিজেপি নেশ্যনেল প্ৰেছিডেণ্টে অধ্যক্ষতা কৰে, প্ৰাইম মিনিষ্টাৰ থাকে, তাতে 11-12জন মেম্বাৰ থাকে, মুখ্যমন্ত্ৰী থাকিব দিল্লীলৈকে। গতিকে মোহৰ লাগি সেইটো এটা বেলেগ প্ৰক্ৰিয়া। কিন্তু যিহেতু য'ত কেণ্ডিডেট নাই বা বিচৰা নাই, সেইবিলাক সমষ্টিত এটা তেওঁ ইংগিত দিছে। কিন্তু মই এটা কথা ক'ব পাৰোঁ যে লখিমপুৰত জিলাখনত 5টা সমষ্টিতে বিজেপি অপ্ৰতিৰোধ। ইয়াতে এটা সমষ্টিও বিৰোধী দলে পাব পৰাৰ ব্যৱস্থা নাই। হয়। এতিয়া দাদা, আমি দেখিছোঁ আপুনি লখিমপুৰ বিধানসভা সমষ্টিৰ এজন বিধায়ক, কিন্তু বৰ্তমান গোটেই অসমতে আপুনি জনপ্ৰিয়। বৰ্তমান অতি জনপ্ৰিয় মন্ত্ৰীসকলৰ দৰেই আপুনিও জনপ্ৰিয়। গতিকে আপুনি এই বিষয়ত কি ভাবে বা কেনেধৰণৰ অনুভৱ তেনেকুৱা কৰে? কথাটো নহয়। আচলতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জনপ্ৰিয়, বিজেপি জনপ্ৰিয়। মইতো সাধাৰণ ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা। সচৰাচৰ কি হয়, লখিমপুৰত দুটা কথা হৈছে। লখিমপুৰত হয় আমি যোৱা 5 বছৰ দিনে ৰাতিয়ে লাগি ৰাইজৰ সমৰ্থন, আশীৰ্বাদ, ৰাইজৰ সহযোগিতাৰ কাৰণে যথেষ্ট উন্নয়নমূলক কাম কৰিবলৈ সক্ষম হৈছোঁ।
আৰু প্ৰায় ৩,০০০ কোটি টকাৰ আন্তঃগাঁথনিৰ কাম লখিমপুৰত চলি আছে এতিয়া, যিবিলাক কাম আগতে মানুহে কল্পনা কৰা নাছিলে বা হ'ব বুলি কেতিয়াও ভবা নাছিলে, বা কামবিলাক হোৱাৰ কাৰণে সদায় দাবী উঠাই উঠাই নিৰাশ হৈছিলে, সেই কামবিলাক লাহে লাহে হ'বলৈ আৰম্ভ হৈছে। যেতিয়া ২০, ২৫, ৩০ বছৰ এটা ব্যৱস্থা স্থবিৰ হৈ যায়, হয় উন্নয়নমূলক কামবিলাক নহয়, ভবামতে নহয়, সাধাৰণ কামবিলাকো নহয়, তাৰপিছত যেতিয়া কাম হয় তেতিয়া অলপ বেছিকৈ গুণগান হয়। কথাটো এতিয়া বেলেগ সমষ্টিবিলাকত এটা পৰ্যায়ক্ৰমে কামবিলাক হৈ কিন্তু আমাৰ গ্ৰাফডাল বেছি ওপৰত উঠা এইকাৰণে দেখা গৈছে যে বিগত ২৫ বছৰত বা কংগ্ৰেছৰ ১৫ বছৰত ইয়াত বিশেষ কাম হোৱা নাছিল, সেইকাৰণে কামবিলাক বেছিকৈ জিলিকি উঠিছে। আৰু এইটো মই সদায় এটা কথা কওঁ যে জনপ্ৰতিনিধি হিচাপে কাম কৰাটো হয় মই কৃতিত্ব বুলি কেতিয়াও গণ্য নকৰোঁ। সেইটো এজন জনপ্ৰতিনিধিৰ দায়িত্ব। মই মোৰ দায়িত্বহে পালন কৰিছোঁ, কোনোবাই হয়তো দায়িত্ব পালন কৰা নাছিল, আৰু মই অতীতক লৈ সেই সমালোচনা কৰা বিধৰ ব্যক্তিও নহয়। চবেই নিজৰ নিজৰ কেপাচিটিত যি পাৰিছে কৰিছে, মই সকলোকে সন্মান জনাইছোঁ, কিন্তু মোৰ দায়িত্বটো মই সম্পূৰ্ণভাৱে পালন কৰিবলৈ সদায় চেষ্টা কৰিছোঁ, আৰু যাৰ ফলস্বৰূপে আৰু তাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অফুৰন্ত মানে ছাপোৰ্ট আছিলে, চেণ্ট্ৰেল গভমেণ্টৰো ছাপোৰ্ট আছিলে, যাৰ ফলত কামবিলাক ভবামতে হৈ উঠিছে। দাদা, অসমৰ ১২৬জন বিধায়কেই আপুনি কৰা ধৰণেই কামখিনি কৰিব পাৰে বুলি আপুনি ভাবেনে, নে আপুনি মুখ্যমন্ত্ৰী মহোদয়ৰ অতি ঘনিষ্ঠ হোৱাৰ সুবাদত আপুনি কৰিবলৈ সক্ষম চাওক, হৈছে? আমাৰ আচলতে যিটো পাৰ্লিমেণ্টাৰী ডেম'ক্ৰেচি বা হয় আমাৰ গণতান্ত্ৰিক, আমাৰ সাংসদীয় গণতান্ত্ৰিক ব্যৱস্থা, একচুৱেলি কামবিলাক আমি কৰিবলগীয়া নাথাকে। যদি আমি গণতান্ত্ৰিক ব্যৱস্থাটোৰ বিশ্লেষণ কৰোঁ, তেতিয়া আমি আইন প্ৰণয়নকাৰীহে। এছেম্বলিত বহি আমি আইন প্ৰণয়নহে কৰোঁ বিধায়কসকলে। হয় এক্সিকিউটিভ হ'ল মুখ্যমন্ত্ৰী, মন্ত্ৰীসভা আৰু বিষয়াসকল, তেওঁলোকে এক্সিকিউশ্যন কৰে। কিন্তু আমাৰ স্বাধীনতাৰ পৰা এটা আমাৰ দেশৰ সেই সময়ত ধৰক লিটাৰেচি ৰেটেই হওক, মানুহৰ এৱাৰনেছে কম আছিলে কাৰণে এক্সিকিউটিভৰ কামখিনিও আমাৰ ইয়াতে ৰাজনৈতিক মেকাৰসকলৰ ল বুলি ভাবিব মেকাৰসকলে কৰাৰ এটা পৰম্পৰা চলি গতিকে মানুহ এটা আচলতে ৰাস্তা এটা লাগে বুলি ৰাস্তাৰ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত যাব লাগে, MLA ওচৰত নিয়মতে আহিব নালাগে। কিন্তু আমাৰ এইটো পৰম্পৰাগতভাৱে হৈ গ'ল কাৰণে আমি দায়িত্ব ল'বলগীয়া হয়। আৰু মই নাভাবোঁ যে কোনোবা বেলেগ বিধায়কে নকৰাকৈ আছে, সকলোৱে কৰিছে, কিন্তু আমাৰ ইয়াত বহুত দিন কাম হোৱা নাছিলে কাৰণে কামবিলাক বেছি জিলিকি উঠিছে। মই তেনেকৈহে ভাবোঁ, আৰু এই দায়িত্বটো মই পালন কৰিছোঁ বুলি মোৰ মনে ধৰে, আৰু সেইকাৰণে ৰাইজে অলপ ভাল পাইছে বুলি মোৰ মনে ধৰে। দাদা, ৰাজনৈতিক আৰু উন্নয়নমূলক কথা বতৰা আমি আৰু পাতিম। এই মুহূৰ্ততে আমি অকণমান আপোনাৰ শৈশৱৰ পৰা আৰম্ভ কৰি বৰ্তমান জীৱনলৈকে আপোনাৰ এই যি যাত্ৰা, এই যাত্ৰাৰ বিষয়ে অকণমান জানিব বিচাৰিম, দৰ্শকক জনাব বিচাৰিম। মই এইটো আপোনাৰ লখিমপুৰৰ পডকাষ্ট কৰিছে, হয় লখিমপুৰ মানে জানেই মোক, মই জন্ম ইয়াতে। হয় মই শিক্ষকৰ ঘৰৰ ল'ৰা, বা আমাৰ লিগেচি গোটেই পৰিয়ালটোত বহুত শিক্ষকেই, মোৰ বৰদেউতা হওক, মোৰ বাইদেউ, ভিনদেউ, দেউতা, ককা, সকলো শিক্ষকতাৰ লগত জড়িত ৰাজনৈতিক পৰিয়ালৰ মই নহয়। আৰু সৰুতে মই ঘৰৰ ওচৰৰ LP স্কুলত পঢ়িছোঁ, গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়িছোঁ, নৰ্থ লখিমপুৰ কলেজত পঢ়িছোঁ, গ্ৰেজুৱেশ্যন কৰিছোঁ। কলেজত পঢ়ি থকা দিনতে ছাত্ৰ ৰাজনীতিত আহিছিলোঁ। তেতিয়া ডাইৰেক্টলি কংগ্ৰেছত অহা নাছিলোঁ, কিন্তু হিতেশ্বৰ শইকীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সান্নিধ্যত আহি আমি এটা সংগঠন খুলি আমি কামবিলাক আগবঢ়াই দিছিলোঁ। যেতিয়া 96ত কংগ্ৰেছৰ গভৰ্ণমেণ্ট নাইকিয়া হৈছিলে, সেই সময়ত NSY ষ্টেট জেনেৰেল ছেক্ৰেটাৰী মই আৰু সুশান্ত বৰগোহাঁই একেদিনাই হৈছিলোঁ, আৰু দীৰ্ঘদিন আমি কংগ্ৰেছ দলত আছিলোঁ। থকাৰ পিছত যেতিয়া কংগ্ৰেছ দলে লাহে লাহে নিজৰ যিটো অসমীয়া মানুহৰ পৰা আঁতৰি গৈ, প্ৰথমতে ষ্টেণ্ডটো আছিলে হু ইজ বদৰুদ্দিন কোৱা তৰুণ গগৈৰ পৰা, যেতিয়া এভৰিথিং ইজ বদৰুদ্দিন হৈ গ'ল, তেতিয়া আমি লাহেকৈ দেখিলোঁ যে ইয়াত আমাৰ অসমৰ স্বাৰ্থত কাম নহ'ব। এই দল মই কোনো ভাল বেয়া নকওঁ, দলক নেতৃত্ব দিয়া ব্যক্তিসকলে হু ইজ বদৰুদ্দিনৰ পৰা এভৰিথিং ইজ বদৰুদ্দিনলৈ যেতিয়া গ'ল, তেতিয়া আমি সেই দল ত্যাগ কৰিছিলোঁ, আপোনালোকে জানে। তাৰপিছত ভাৰতীয় জনতা পাৰ্টীত মই এজন ৰাজ্যিক কাৰ্যনিৰ্বাহক হিচাপে মোক দিছিলে, তেওঁলোকে মৰম কৰি আনিছিলে। মই সদায় লখিমপুৰৰ
মানুহৰ লগত সামাজিকভাৱে জড়িত আছিলোঁ, সদায় জানে, খেলা ধূলা এইবিলাকতো মই যথেষ্ট জড়িত আছিলোঁ। হয় আৰু দলে মোক 2021 চনত প্ৰাৰ্থিত্ব দিছিলে, যদিও ইয়াতে NDAৰ আমাৰ অসম গণ পৰিষদৰ এজন বিধায়ক আছিলে, আৰু আমিও মানি লৈছিলোঁ যে এজন বিধায়কৰ টিকেট এটা কাটি দিলেও বেয়া মেছেজ যায়। গতিকে আমিও মুখ্যমন্ত্ৰী মহোদয়ক বা কৈছিলোঁ যে নহয়, আমি AGPও দিয়ক, BJPও দিয়ক, আৰু আমি এটা প্ৰবল বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ মাজেৰে কংগ্ৰেছৰ প্ৰাৰ্থীজনক পৰাজিত কৰিছিলোঁ। হয় কৰি তাৰপিছত মই ৰাজনৈতিক ব্যক্তি হিচাপে, জনপ্ৰতিনিধি হিচাপে যিখিনি লখিমপুৰৰ বাবে কৰণীয় কাম, এদিনো হুকা পিছলা দিয়া নাই। ৰাতি এদিনে মই গোটেইখিনি কাম কৰিছোঁ, সেইখিনি আপোনালোকৰ আগত চকুৰ আগত পৰিস্ফুট। হয় আৰু মই সেইকাৰণে যোৱাকালি আপোনালোকে দেখিছে যে মই হয় টাউন হলত সেই বিষয়ে দাদা আমি সুধিব বিচাৰিমেই। আমি জনাত অসমত হয়তো প্ৰথম যে আপুনি যোৱা কাৰ্যকালৰ 5 বছৰৰ খতিয়ান ইতিমধ্যে অসমৰ সকলো ক্ষেত্ৰৰ ব্যক্তিসকলক মাতি নি পেলাই আপুনি ৰাজহুৱাভাৱে খতিয়ান দাঙি ধৰিছে। এনেধৰণৰ আপোনাৰ চিন্তা কেনেকৈ আহিল? মোৰ কথা হ'ল যে বেলেগসকলেও দিব, হয় মই কালি দিছোঁ, বেলেগেও দিব। আমাক মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে আপোনালোকে যে আমি একাউণ্টেবল হ'ব লাগে। মই আজি এই আসনখনত বহি আছোঁ, এই আসনখন মই সৃষ্টি কৰি লোৱা আসন নহয়, কাৰণ এইটোতো ৰাজতন্ত্ৰ নহয়, এইটো গণতন্ত্ৰ। ইয়াত এই আসনখনক মোক যোগ্য বুলি বহোৱা ব্যক্তিসকল হ'ল লখিমপুৰৰ নাগৰিকসকল। মই দায়বদ্ধ হ'ব লাগিব নাগৰিকসকলৰ ওচৰত, একাউণ্টেবল হ'বই লাগিব। আৰু ৰাজনৈতিক ব্যক্তিসকল যদি একাউণ্টেবল নহয়, দায়বদ্ধত নহয়, তেতিয়া সমাজখন কেনেকৈ আগবাঢ়িব? আজি এজন ব্যক্তিক যদি মোৰ মুখৰ আগত মোৰ কথাখিনি তেওঁৰ সন্মুখত মই দাঙি নধৰোঁ, আৰু তেওঁৰ কথাখিনি যদি মোৰ সন্মুখত দাঙি ধৰাৰ অধিকাৰ নিদিওঁ, তেতিয়াহ'লেতো সেইটো ৰাজনৈতিক গণতান্ত্ৰিক ব্যৱস্থা নহ'ব। আৰু সেইকাৰণে মই খুব সুন্দৰকৈ কিখিনি কাম আমি কৰিলোঁ, কিখিনি কাম কৰিবলগীয়া আছে, কিখিনি কাম কৰিব পৰা নাই, এই গোটা কথাখিনি মই ব্লেক এণ্ড হোৱাইটত, আৰু সেইখন একেবাৰে ৰাজনৈতিক সভা নাছিলে, তাত আনকি চিম্বলটোও নাছিলে, আপুনি দেখিছে। কমপ্লিটলি আমি অৰাজনৈতিকভাৱে সেই সভাখন কৰি সকলো ছেক্টৰৰ মানুহ তাতে মাতি আনি, বিজনেছমেন, প্ৰফেচাৰ, প্ৰফেশ্যনেল, ডক্টৰ, ইঞ্জিনিয়াৰ, এডভকেট, জাৰ্নেলিষ্ট, সকলোকে মাতি আনি সেই কথাখিনি তাতে আমি উপস্থাপন কৰিছিলোঁ। আৰু তাৰ পৰা আমাৰ যিখিনি কথা মন্থনো কৰা হৈছে, ভৱিষ্যতে কৰণীয় কি আছে, গতিকে মই ভাবিছোঁ যে সেইখিনি কৰাটো উচিত। সেইটো কোনো সাহসৰ কথা নহয়, সেইটো দায়িত্ববোধৰ কথা। যে 5 বছৰ মোক দায়িত্ব দিছিলে, মই 5 বছৰত কি কৰিলোঁ সেইটো মই জল পটপটকৈ দেখাব নালাগিব জানো, আৰু মই সেইকাৰণে সাহসিকতাৰ সেইখিনিতো কথা দেখাইছোঁ। সেইটো দাদা, আপুনি 21ৰ নিৰ্বাচনত ৰাইজক যিসমূহ প্ৰতিশ্ৰুতি দিছিলে সেইসমূহ পালন কৰাৰ ক্ষেত্ৰত আপুনি নিজেই, মই তোমাক দি দিম হোৱাটছএপত, হয়, নিজেই কিমান শতাংশ আপুনি মই সফল বুলি ভাবে? যিখিনি প্ৰতিশ্ৰুতি দিছিলোঁ 150% কৰিছোঁ। মানে প্ৰতিশ্ৰুতি দিয়াতকৈ বেছি কৰিছে। চাই লওক, মই দি দিম, মোৰ ওচৰত আছে মোৰ প্ৰতিশ্ৰুতি ঘোষণা পত্ৰ, তাতকৈ বেছি কাম কৰিছোঁ। কিন্তু মোৰ যিটো সপোন আছিলে, সেই সপোনৰ 50% কৰিব পাৰিছোঁ। কিন্তু মই গোটেই সপোনখিনিতো প্ৰতিশ্ৰুতিলৈ দিব নোৱাৰোঁ, কাৰণ পিছত মানুহে কি ক'ব যে বহুত ডাঙৰ ডাঙৰ ইলেকশ্যনত লেকচাৰ মাৰিছিলে, চব কামটো কৰি দিব পৰা নাই। আমি অকণমান আপোনাৰ সপোনৰ বিষয়ে জানিব বিচাৰিম। লখিমপুৰক লৈ আপোনাৰ আৰু কি কি সপোন আছে? চাওক, মোৰ এখন জন্মস্থান, পিছফৰা অঞ্চল, লখিমপুৰ কৃষি প্ৰধান অঞ্চল, ভোগালী জেগা বুলি কয়। এতিয়া ভোগালী মানে বৰ্তমানৰ প্ৰেক্ষাপটততো ভোগালীৰ অৰ্থ বেলেগ হ'ব। আৰু যেতিয়া লখিমপুৰ ভোগালী বুলি কৈছিলে আজিৰ পৰা 50 বছৰ এশত, তেতিয়া ভোগালীৰ কনচেপ্টটো কি, যে মাছে মঙহে খেতিয়ে বাতিয়ে আলুৱে কচুৱে চব মিলাই ভোগালী। এতিয়া ভোগালীৰ প্ৰেক্ষাপটটো বেলেগ আজি এই বিজ্ঞানৰ যুগত। লখিমপুৰত এটা বস্তু হ'ল কি, আমি ষ্টেট GDPত অৰ্থনৈতিকভাৱে বহুত কণ্ট্ৰিবিউট কৰিব নোৱাৰোঁ, কাৰণ আমাৰ ইয়াত বৃহৎ চাহ উদ্যোগো নাই, অইলো নাই, ইণ্ডাষ্ট্ৰিও নাই। কিন্তু আপুনি যদি মন কৰে, স্বাধীনতাৰ আগৰ পৰাই শৈক্ষিক দিশটোত, শৈক্ষাতনিক জগতখনত লখিমপুৰে বহুত বেছি কণ্ট্ৰিবিউট কৰে। লখিমপুৰ, ধেমাজি, ঢকুৱাখানা এই অঞ্চলবিলাকে, যাৰ কাৰণে আজি অসম সাহিত্য বা 150 বছৰমান আগতে বা আজি 100 কিমান বছৰ আগতে অসম সাহিত্য সভাৰ নিচিনা এটা অনুষ্ঠান জন্ম দিয়া ব্যক্তিজনে হ'ল লখিমপুৰৰ পদ্মনাথ গোহাঁই বৰুৱাৰ নিচিনা পুৰোধা ব্যক্তি। আমি হিউমেন ৰিচোৰ্চত কণ্ট্ৰিবিউট কৰোঁ, GDPত নকৰোঁ। কিন্তু আজিৰ দিনটোত তেতিয়া মানুহ কম আছিলে, পপুলেশ্যন কম আছিলে, আপোনাৰ
আনএমপ্লয়মেণ্টৰ ইছ্যুজ নাছিলে, এতিয়াতো যথেষ্ট সেইবিলাক আহিছে। বানে গৰকা আছিল, সেইবিলাক অলমষ্ট আমি খতম। কংগ্ৰেছৰ দল একোৱেই নকৰিলে, আমি যোৱা 10 বছৰত কৰিছোঁ, আপুনি নিজে চাব পাৰে। এতিয়া যদি এটা MSME মিডিয়াম স্কেলে হওক বা লাৰ্জ স্কেলৰ ইণ্ডাষ্ট্ৰিয়ে হওক, এতিয়া ইণ্ডাষ্ট্ৰি এটা বনাই পেৰাচুটেদি নমাই দিলে নহ'ব। ইণ্ডাষ্ট্ৰি এটা কৰিবলৈ বা উদ্যোগ এটা কৰিবলৈ তাৰ মাৰ্কেট লিংক আপ কৰিবলৈ এটা চেইন লাগিব। আৰু তাৰ কাৰণে চবতকৈ ডাঙৰ কথা হ'ল যে কানেক্টিভিটি, ৰোডৱেজ, এয়াৰৱেজ, ৰেলৱেজ, ৱাটাৰৱেজ। এতিয়া আপুনি নিজেই চাওকচোন, আজি 10 বছৰ আগতে লখিমপুৰৰ পৰা গুৱাহাটী যোৱা ৰাস্তাটোৰ অৱস্থা কি আছিলে? এতিয়াতো আমি 4 লেনলৈ DPR হৈ আছে, অলপ গহপুৰৰ পৰা কোলাজানলৈকে আছে, সেইখিনিও আমি কাম অহা বছৰ আৰম্ভ কৰিব পাৰিম। হ'লেও প্ৰায় 6-7 ঘণ্টাত গুৱাহাটী পাই যায়। এতিয়া 5 ঘণ্টা থাকে, মইতো অহা যোৱা কৰি থাকোঁ। ৰেলৱে লাইনটো কি আছিলে? কাঠৰ ট্ৰেইন এখন আছিলে, মিটাৰ গজ ট্ৰেইন আছিলে। এতিয়া ব্ৰডগজ হৈ আমি ইলেক্ট্ৰিক ট্ৰেইন কৰিছোঁ। এয়াৰপৰ্টটো আমি ধুনীয়া, আজি ফ্লাইং স্কুল এখন ইণ্ডিয়াৰ কেইখন ফ্লাইং স্কুল আছে? এখন লখিমপুৰত আছে। গতিকে প্ৰথমতে কাঠামটো বনাব লাগিব, ষ্ট্ৰাকচাৰটো। এই 5 বছৰত মোটামুটি আমি কানেক্টিভিটিৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি গ'লোঁ। আৰু মানুহৰ মনটোক আকাশ চুবৰ মন বুলি যে কয়, এটা মানুহৰ সেই মানসিকতা এটা আমি গঢ় দিবলৈ সক্ষম হ'লোঁ। ভগৱানে কৰিলে যদি আকৌ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ আহে আৰু চৰকাৰখনত কণ্ট্ৰিবিউট কৰিব পৰা সক্ষমতাখিনি যদি জনসাধাৰণে বা মোৰ দলে দিয়ে, তেতিয়া মোৰ অহা বাৰত মোৰ পৰিকল্পনা আছে যে এমপ্লয়মেণ্ট ইছ্যু অলপ এড্ৰেছ কৰা, মানুহক নতুন প্ৰজন্মক তাৰ কাৰণে আপোনালোকে দেখিছে বহুত বস্তু অৱশ্যে পাব্লিকে দেখা নাই। মই স্কিলৰ টাটাৰ লগত খুব ডাঙৰ, আমাৰ চাবতী আৰ্মি কেম্পৰ কিনাৰত খুব ডাঙৰ স্কিল চেণ্টাৰ আমি কৰিছোঁ। আৰু আজিকালি স্কিল চেণ্টাৰ দি অকল নহ'ব, উচ্চ শিক্ষা অনুষ্ঠানবিলাকো সেই দিশত গৈছে নিউ এডুকেশ্যন পলিচিৰ কাৰণে। আৰু মই খুব প্ৰথম দিনাখনৰ পৰা প্ৰচেষ্টা লৈ নৰ্থ লখিমপুৰ কলেজখন নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটি কৰিছোঁ। আৰু আমি যিটো জহিঙৰ নতুন কেম্পাছ, সেই নতুন কেম্পাছটো কেৱল স্কিল, ছায়েন্স এণ্ড টেকন'লজি, আমি ৰবটিক, আমাৰ ছেমি কণ্ডাক্টৰ, এইবিলাক ৰিলেটেড তাৰ মানে ছাবঅৰ্ডিনেট যিবিলাক মানে এমপ্লয়মেণ্টৰ অপৰচুনিটি আছে, সেই ক'ৰ্চবিলাকৰ কাৰণে আমি ইতিমধ্যে আপোনালোকে VCR ৰেজিষ্টাৰ খুলিলে গম পাব, মই নিজে ইনভল্ভ থাকোঁ। সেই ধৰণৰ কিছু কৰ্মক্ষেত্ৰত আমি নিজকে নিয়োগ কৰিছোঁ। গতিকে ভগৱানে কৰিলে আৰু 2 বছৰমানত লখিমপুৰত যথেষ্ট এমপ্লয়মেণ্ট অপৰচুনিটি আমি দিব পাৰিম। আমি ইমানলৈকে চিন্তা কৰিছোঁ নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটিত যাতে নাৰ্ছিং উইথ জাপানীজ লেংগুৱেজ, ইংলিছ লেংগুৱেজ দি আমি যাতে বিদেশত নাৰ্ছ পঠিয়াব পাৰোঁ, পেৰামেডিক্স পঠিয়াব পাৰোঁ। সেই তেনেকুৱা কামবিলাক আমাৰ খুব ক্ষিপ্ৰ গতিত হৈ আছে। গতিকে মই পৰৱৰ্তী সময়ত সেই সপোনখিনি পূৰণ কৰিবলৈ চেষ্টা কৰিম। দাদা, স্কিল ডেভেলপমেণ্টৰ আপুনি যি শিক্ষা অনুষ্ঠান আৰম্ভ কৰাৰ কথা কৈছে, তাত শিক্ষা লাভ কৰি ওলোৱাৰ পিছত শিক্ষাৰ্থীসকলে উপযুক্ত সংস্থাপন পাবৰ বাবেও লখিমপুৰত তেনেধৰণৰ উদ্যোগ প্ৰতিষ্ঠাৰ আপোনাৰ সপোন আছে নেকি? আপুনি বস্তুটো লখিমপুৰ কেন্দ্ৰিক নাভাবিব। আপুনি যদি গভমেণ্টৰ স্কিল ডেভেলপমেণ্টৰ গোটেই ষ্টেটিষ্টিক্সটো চাই, আমাৰ ইয়াতে প্ৰায় 90% জব অপৰচুনিটি বা জবত এনগেজ হয়। আমাৰ ইয়াতে স্কিল চেণ্টাৰে নাছিলে। এতিয়াতো আমি খুব টাটাৰ লগত খুব ধীৰে চলি আছে। নহয় টাটা আমাৰ অসমৰ, আপুনি চব টাটা মানে ছেমি কণ্ডাক্টৰ নহয়। এতিয়া লখিমপুৰ কেঞ্চাৰ কেয়াৰ আৰু টাটা আৰু অসম গভমেণ্টৰে স্কিল চেণ্টাৰবিলাক টাটাই 1500 কোটি টকা আৰু অসম গভমেণ্টে 1500 কোটি টকা দি অসমৰ যিমান ITI স্কিল চেণ্টাৰবিলাক আছিলে এইবিলাক নতুনকৈ কৰা হৈছে। আপুনি গৈ চাই আহিব, চাব। তাত ইতিমধ্যে 2-3টা কোৰ্চ চলি আছে। নতুন বিল্ডিঙৰ কাম মই আৰম্ভ কৰিছোঁ। কেইবাটাও তাত বেলেগ বেলেগ ধৰণৰ স্কিলৰ ট্ৰেইনিং হ'ব। আৰু এই স্কিল ট্ৰেইনিংবিলাক চেণ্টাৰবিলাকত পাছ কৰা দিনাখনেই, ডিপ্ল'মাটো পোৱাৰ দিনাখনেই জব পায়। বুজি পাইছে? আজিকালি বহুত জবৰ বহুত ডিমাণ্ড আছে। হস্পিটেলিটি মেনেজমেণ্ট, হস্পিটেল মেনেজমেণ্ট, প্লাম্বাৰ, বিভিন্ন এখন আপোনাৰ খুব ডাঙৰ ইনষ্টিটিউট চেম টাটাই কৰিছে আমাৰ গোগামুখত। আপোনালোকে চাই গোটেই অসমতে আছে। গতিকে সেই বস্তুবিলাক, এতিয়া আপুনি বস্তুটো হ'ল যে আমাৰ যিটো ইয়াৰ পৰা ল'ৰা ছোৱালীবিলাক যায় বাহিৰৰ ষ্টেট, স্কিল ল'ৰা ছোৱালী 10% নাযায়, 90% আনস্কিল যায়, চিকিউৰিটি গাৰ্ড হ'বলৈ যায়, কিবা হ'বলৈ যায়। সিমান জব চিকিউৰিটি নাথাকে। আপুনি স্কিল জব এটা যেতিয়া কৰিব, জব চিকিউৰিটি থাকে, আপোনাৰ চেলেৰি ভাল হয়, ইঞ্চুৰেঞ্চ থাকিব। গতিকে আৰু
সেইখিনি আপুনি বাহিৰত এটা জব অকল নিজৰ ষ্টেটতে পাব বুলি নাই, কিন্তু যেতিয়া এটা মাহুল তৈয়াৰ হ'ব তেতিয়া ষ্টেটতো হ'ব। আজি যদি ছেমি কণ্ডাক্টৰ হৈছে, কাইলৈ ছেমি কণ্ডাক্টৰ হোৱাৰ লগে লগে দেখিব অসমত অজস্ৰ ইলেক্ট্ৰনিক প্ৰডাক্টৰ ফেক্টৰী হ'ব, ফোনৰ ফেক্টৰী হ'ব, বিভিন্ন য'তে ছেমি কণ্ডাক্টৰ লাগে। কাৰণ মই যদি ছেমি কণ্ডাক্টৰ ইয়াত বনাই আছোঁ, তাৰ 2 কিলোমিটাৰত মই সেইটো ইণ্ডাষ্ট্ৰী বনালে মোৰ ট্ৰেন্সপৰ্টেশ্যন ছেমি কণ্ডাক্টৰটো ইয়াৰ পৰা নি বেলেগ এখন ষ্টেটত গৈ এছেম্বল কৰি ফোন এটা বনাওঁতে যিমান কষ্ট হ'ব, যদি ওচৰতে তাৰ এটা ফোনৰ বা বিভিন্ন ছেমি কণ্ডাক্টৰৰ পৰা যিবিলাক কম্পিউটাৰ হওক, লেপটপ হওক, যিবিলাক বস্তু বনায়, টেলিভিশ্যন হওক, সেইবিলাক ইণ্ডাষ্ট্ৰী আপুনি লাহে লাহে অহা বছৰ পিছত ছেমি কণ্ডাক্টৰ ষ্টাৰ্ট হোৱাৰ পিছতে আপুনি দেখিব ডাঙৰ ডাঙৰ মাল্টিনেশ্যনেলবিলাকে সেই ফেক্টৰীবিলাক লগোৱা আৰম্ভ কৰিব, বিকজ অফ প্ৰডাকশ্যন কষ্ট। বুজি পাইছেনে? গতিকে তেতিয়া কি হ'ব, সেই মাহুলটোৰ কাৰণে আজি লখিমপুৰৰ পৰা মোৰ চিকিউৰিটি গাৰ্ড এটা পঠিয়াবলৈতো ট্ৰেইনিং নালাগে। কালিলৈ যদি জাগিৰোডৰ পাৰ্শ্বৱৰ্তী অঞ্চলত যদি কথা এটা কৈছোঁ, LED টিভিৰ এটা বিগ ফেক্টৰী হয়, যদি মোবাইল ফোনৰ ফেক্টৰী হয়, যদি কম্পিউটাৰ ফেক্টৰী হয়, তাত লখিমপুৰৰ ল'ৰাটো গৈ কৰিব পাৰিব নাই? পাৰিব। কিন্তু সেই লখিমপুৰৰ ল'ৰাটো তাত গৈ চিকিউৰিটি গাৰ্ডহে কৰিব পাৰিব। তাক তাৰ কাৰণে সক্ষম কৰিবলৈ কাৰণে লখিমপুৰতে শিক্ষাটো দিব নালাগিব জানো? সেই শিক্ষাটোৰ কাৰণে ইউনিভাৰ্চিটি স্কিল চেণ্টাৰ এইবিলাকৰ জৰিয়তে আমি এটা কৰিছোঁ। আৰু কামবিলাক একেদিনাই সম্ভৱ। বহুত কাম আমি মানুহে নেদেখাকৈ কৰি আছোঁ, যিখিনি আপোনালোকে এতিয়া মই আপোনাক ক'লোঁ, আপুনি গৈ নিজে চাই আহিলে গম পাব। আপুনি গৈ নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটিত খবৰ কৰিলে গম পাব। ওচৰতে কনকলতা ইউনিভাৰ্চিটিখন আছে, তাৰ কনকলতা ইউনিভাৰ্চিটিৰ যিটো কনচেপ্ট নোট সেইটো পঢ়িলে গম পাব। আপুনি টাটাৰ স্কিল চেণ্টাৰত গ'লে গম পাব। গতিকে কিছুমান কাম ভিজিবল নহয়, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কামবিলাক আপোনালোকে ভিজিবল হৈছে কাৰণে ফ্লাইঅভাৰ, ষ্টেডিয়াম, ৰাস্তা পদূলি, ষ্ট্ৰীট লাইট, ছুপাৰ স্পেচিয়েলিটি হস্পিটেল, মেডিকেল কলেজ, ডেণ্টেল কলেজ, এইবিলাক আপোনালোকে ভিজিবিলিটি দেখিছে আৰু এইখিনিক লৈ সকলোৱে প্ৰশংসাও কৰিছে। কিন্তু যিবিলাক স্কিলৰ ওপৰত আমি যিমান কাম কৰিছোঁ সেইখিনি ভিজিবিলিটি আজিৰ দিনত নাপাব। আপুনি অহা বছৰৰ পৰা তাৰ ভিজিবিলিটিটো আহিব। টিভিতে ফেচবুকতে দেখিব ৰাইজে মই লখিমপুৰ ইউনিভাৰ্চিটিত, মই লখিমপুৰ টাটা স্কিল আৰু অসম চৰকাৰ স্কিল চেণ্টাৰৰ পৰা পাছ কৰি গৈ মই অমুকত জব লৈ আছোঁ, তমুকত জব লৈ আছোঁ। এই কথাবিলাক অহা বছৰ লখিমপুৰ ৰাইজে দেখা পাব। ঠিক আছে দাদা, আমি এতিয়া অকণমান অসমৰ প্ৰেক্ষাপটত আপোনাৰ পৰা কিছু দৃষ্টিভংগী জানিব বিচাৰিম। আগন্তুক 5 বছৰত অসমখন বৰ্তমানৰ পৰা কি পৰ্যায়ত আপুনি দেখা পায়? অসম ইতিমধ্যে আমাৰ গ্ৰ'থ ৰেট কিমান বেছি আপুনি দেখিছে। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ৰিপৰ্ট আহিছে, বোধ কৰোঁ কিমান 39% কিমান গ্ৰ'থ হৈছে। ইণ্ডিয়াৰ ভিতৰত ফাৰ্ষ্টেষ্ট গ্ৰ'য়িং ষ্টেট হৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি আৰু 10 বছৰ অসমক দিয়ে তেতিয়া অসমখন ভাৰতবৰ্ষৰ ভিতৰত শীৰ্ষত যাব। আজি অসম আজিৰ পৰা 10 বছৰ আগলৈকে দিল্লী কেন্দ্ৰিক হৈ আছিলে, নৰ্থ কেন্দ্ৰিক বা ৱেষ্ট কেন্দ্ৰিক হৈ আছিলে। কিন্তু আমাৰ যিটো অপৰচুনিটি আছে, আমি যদি ইষ্টৰ ফালে যাওঁ, এই এটা মেজৰ ৰিজন আপুনি যদি চাই, ম্যানমাৰ, থাইলেণ্ড, ছিংগাপুৰ, কম্বোডিয়া, ছাউথ ইষ্ট এছিয়াৰ ভাৰতৰ লগত সকলোতকৈ মানে ওচৰত থকা ৰাজ্যখনে হ'ল নৰ্থ ইষ্ট বা অসম। বাকী নৰ্থ ইষ্টৰ ষ্টেটকেইখনত কিছুমান প্ৰতিবন্ধকতা আছে, ট্ৰাইবেল ষ্টেট হয়, কিছুমান ৰেষ্ট্ৰিকশ্যন আছে। কিন্তু অসমখন যিহেতু আমাৰ মেইন ষ্ট্ৰীমৰ বাকী ৰাজ্যবিলাকৰ নিচিনা আইন কানুনবিলাক 6 শিডিউল এৰিয়া বাদ দি, গতিকে এই সম্ভাৱনাৰ দুৱাৰখন খুলি যোৱাৰ 5 বছৰত খুলি যাব। আজি কংগ্ৰেছৰ দিনত লুক ইষ্ট পলিচি আছিল। লুক ইষ্ট মানে পূবৰ ফালে চোৱা, অসমৰ ফালে চাবাই, একো নকৰিবা। মোদী ডাঙৰে এক্ট ইষ্ট পলিচি কৰাৰ ফলত আজি ব্ৰহ্মপুত্ৰৰ ওপৰত 5-6খন দলং হৈছে, টানেলৰ কাম আৰম্ভ হ'বলৈ লৈছে, কাজিৰঙাত এলিভেটেড কৰিডৰ হ'বলৈ লৈছে, এইফালে এছিয়ান হাইৱে নাম্বাৰ 1 হয়তো বেংকক বনি আছে, যিটো গৈ বেংককৰ পৰা একদম বহুত দূৰলৈকে যাব, ছাউথ ইষ্ট এছিয়া কাণ্ট্ৰিকেইখন কানেক্ট কৰিব। গতিকে মোৰ যিটো অভিজ্ঞতা ৰাজনৈতিক বা পৃথিৱীখন চোৱাৰ যি মই সুযোগ পাইছোঁ, মই অহা 5 বছৰত অসমখন এখন সাংঘাতিক ধৰণে ট্ৰেন্সফৰ্মিং ষ্টেট হিচাপে দেখা পাম বুলি মোৰ মনে ধৰে। দাদা, এতিয়া বৰ্তমান চৰকাৰখনে অসমত সন্দেহযুক্ত নাগৰিক বা মিয়াসকলৰ যি অবৈধ ভূমি দখল, তাৰ বিৰুদ্ধে যথেষ্ট পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়া লখিমপুৰতো তেনে লোকে ভূমি দখল কৰিছে বুলি দল সংগঠনে বহুতে সন্দেহ কৰিছে আৰু ইয়াৰ বাবে চৰকাৰক আহ্বানো জনাইছে যে এইসমূহ ব্যক্তিক উচিত তদন্ত কৰি যদি প্ৰকৃততে সন্দেহযুক্ত হয় এইসকলক উচ্ছেদ কৰিব লাগে। এই বিষয়ত আপুনি কি কয়?
এইটো খুব কমপ্লেক্স ইছ্যু। এতিয়া হয়। আপোনাক যদি মই কওঁ, এইটো অসম আন্দোলনৰ সময়ত সাধাৰণ এটা ঘাঁহ এটা আছিলে। সেই সময়ত কংগ্ৰেছে সেই ঘাঁহটোক নি আজি কেঞ্চাৰ পোৱালেহি। ক'বই লাগিব, কংগ্ৰেছে যিমানে যি নকওক এইখিনি মানুহক ৰক্ষণাবেক্ষণ দিয়া সেই ছাদুল্লাৰ দিনৰ পৰা পিছৰ গোপীনাথ বৰদলৈ হওক ডাঙৰীয়াসকলে যথেষ্ট ৰেজিষ্টেঞ্চ দি কৰিছিলে। কিন্তু পৰৱৰ্তী সময়ত অসম আন্দোলনৰ পিছত সাংঘাতিকভাৱে প্ৰজনৰ সমস্যাটো বাঢ়ি গ'ল, জনসংখ্যাৰ বিস্ফোৰণৰ সমস্যাটো বাঢ়ি গ'ল। তাৰ ফলত এখন একৰ্ড হ'ল। এতিয়া অসমত দুই ধৰণৰ নাগৰিক আছে। ভাৰতবৰ্ষত এক ধৰণৰ নাগৰিক, অসমত দুই ধৰণৰ নাগৰিক। এখিনি হ'ল চিটিজেন বাই নেচাৰ আৰু এখিনি হ'ল বনাফাইড চিটিজেন। সেইটো আপুনি এজন এডভকেট জানে। বনাফাইড চিটিজেন মানে চিটিজেনশ্বিপ অন গুড ফেইথ দিয়া হৈছে। যিখিনি ৭১ৰ কাৰণ একৰ্ডখন ৭১ কাট অফ ইয়াৰ হিচাপে লৈ একৰ্ডৰ বিনিময়ত চিটিজেনশ্বিপ, যিখিনি বনাফাইড চিটিজেন হয় নে নহয়। আজি সেই মানুহখিনিয়ে যদি ইয়াত মালিক হ'ব বিচাৰে, আজি যদি ঘৰৰ জোঁৱাইজনে পুতেকৰ অধিকাৰ ল'ব বিচাৰে, তেতিয়া সেইখন ঘৰত মানিব নেকি কোনোবাই? আজি আপুনি ইয়াত এভেকশ্যন হৈছে, আপোনালোকে দেখিছে। কৰিমগঞ্জৰ মানুহ ওলাইছে, ধুবুৰী মানুহ ওলাইছে, মানকাছাৰৰ মানুহ ওলাইছে, বৰপেটাৰ মানুহ ওলাইছে। আৰু সুধিলে ক'ব যে আমি বান বিধ্বস্ত। লখিমপুৰ ধেমাজিতকৈ বান বিধ্বস্ত অঞ্চল আছে। কোনোবা মূৰ্খই লখিমপুৰলৈ আহিব নেকি বান বিধ্বস্ত হৈ? ইয়াতে বান বিধ্বস্ত মানুহ মানে মিচিং সম্প্ৰদায়, অনুসূচিত জাতি সম্প্ৰদায়ৰ মানুহখিনি। সেই মানুহখিনিয়ে গৈ ধুবুৰী গোৱালপাৰাত গৈ মাটি দখল কৰিছে নেকি? গতিকে এই যিটো অগ্ৰাসী মনোভাৱ তেওঁলোকে পূব পাকিস্তানৰ পৰাই হওক, পিছৰ বাংলাদেশৰ পৰাই হওক, ভাৰতবৰ্ষত প্ৰৱেশ কৰি লাহে লাহে তেওঁলোকে মাটি বাৰীবিলাক দখল কৰিবলৈ চেষ্টা কৰিলে। আৰু নামনি অসমখন তেওঁলোকে ছাকচেছ হোৱাৰ পিছত, সফল হোৱাৰ পিছত উজনি অসম, মধ্য অসম প্ৰায় আধা গ'ল, উজনি অসমখনলৈ ঢাপলি মাৰিছে। ইয়াত দুটা কথা আছে। এতিয়া ক'লে বহুতে ক'ব কমিউনেল কথা। ইয়াতে কোনো কমিউনেল এংগল নাই। ইয়াৰ কাৰণে ভুক্তভোগী চবতকৈ বেছি থলুৱা মানুহখিনি। আজি যদি আমি বান্টু গাঁৱৰ যিখিনি থলুৱা মুছলমান মানুহ আছে, হায়েষ্ট মাটি তেওঁলোকৰ গ'ল। আপুনি যদি তেওঁলোকৰ পিছফালৰ পথাৰবিলাক চাই, তেওঁলোকে মালিক আছে। মই ক'লে হয় বোলে একদম মূৰে কপালে হাত দিয়ে। তেওঁলোকে প্ৰথমতে লেণ্ড এগ্ৰেশ্যন কৰিলে, ইকনমিক এগ্ৰেশ্যন হ'ল, এতিয়া তেওঁলোকে পলিটিকেল এগ্ৰেশ্যনত আহিছে। যদি আপুনি ডেম'গ্ৰাফি, আজি লখিমপুৰ সমষ্টিত যদি আৰু ২০-৩০ হাজাৰ যদি বনাফাইড চিটিজেন ইয়াত আহি যায়, ইয়াত কোনোবা থলুৱা মানুহ জনপ্ৰতিনিধি হ'ব পাৰিব নেকি? পাৰিব নেকি আপুনি মোক কয়? গতিকে এইবিলাক বস্তু ৰোধ কৰিব লাগিব। এইটোত কোনো হিন্দু মুছলমান নহয়, এইটো অগ্ৰাসী আৰু অসমীয়াৰ মাজৰ যুঁজ। শব্দটো মিয়া। গতিকে এইটো যুঁজত অসমীয়া মানুহ একত্ৰিত হ'ব লাগিব। কিন্তু এটা উপায় নাই। কিছুমান ৰাজনৈতিক নেতাই নামটো, উপাধিটো অসমীয়া, কামবিলাক মিয়া। গতিকে এটা উপায় কি আছে? তাৰ মাজতে আমি ঠেলা হেঁচাৰ মাজতে ফাইট কৰিব লাগিব। আমি যিহেতু লাচিত চিলাৰাই দেশৰ মানুহ। আপুনি যদি কথাটো অকণমান খোলাকৈ কয়, উপাধিটো অসমীয়া, কাম মিয়া আছে, ইমান ইম্পৰ্টেঞ্চ দেখি সেইবিলাক ইলেকশ্যন হাৰি থাকে, পৰিৱেশটো বেয়া কৰি থাকে। দুলুইনজ্যোতি গগৈয়ে কেতিয়াবা প্ৰশ্ন কৰিছে নেকি কংগ্ৰেছ দলক যে তোমালোকৰ দিনত যে ৮৫৫জন শ্বহীদ কি কাৰণত হৈছিলে? তোমালোকৰ দিনত লাখে লাখে প্ৰব্ৰজন কিয় হৈছিলে? নিজে কেৱল NMLA হোৱাৰ স্বাৰ্থত লম্ফ-জম্ফ কথা ক'লে অসমৰ মানুহে কি বুজি নাপায়? আৰু অখিল গগৈৰ কথা মই নকওঁ। অখিল গগৈ ডে ওৱানৰ পৰাই এণ্টি আছামিজ তেওঁৰ ষ্টেণ্ড এটা আছে, মই ৰেচপেক্ট দিয়াত। তেওঁ ডে ওৱানৰ পৰা একেটা ষ্টেণ্ডতে আছে, এণ্টি আছামিজ। কাজিৰঙাত গৈ বুকু ফন্দোৱা, JCB ওপৰত উঠি দিয়া, গৈ চুমা খোৱা, কিবা কৰা। গতিকে অখিল গগৈক দুখ দি লাভ নাই। অখিল গগৈ গল্পষ্ট চিফ্ট কৰা নাই। অখিল গগৈ ডে ওৱানৰ পৰাই প্ৰমিয়া লেফটিষ্ট মাইণ্ডৰ মানুহ। গতিকে আই ৰেচপেক্ট অখিল গগৈ ষ্টেণ্ড, কাৰণ ডে ওৱানৰ পৰা একেটা ষ্টেণ্ডতে আছে। আপুনিও অনুভৱ কৰে নিশ্চয় যে গণতন্ত্ৰত বিৰোধীও শক্তিশালী হোৱা প্ৰয়োজন ৰাইজৰ স্বাৰ্থত। গতিকে আপুনি বৰ্তমান সময়ত অসমত বাৰু বিৰোধীৰ পক্ষত থকা লুৰিণজ্যোতি গগৈ আৰু অখিলজ্যোতি গগৈৰ কথা ক'লে, আপোনাৰ দৃষ্টিত বৰ্তমান উপযুক্ত বিৰোধী নেতা কোন আছে বুলি ভাবে? চাওক, উপযুক্ত অনুপযুক্ত মই নকওঁ কাকো। মই উপযুক্ত ব্যক্তি এজনে যদি বেয়া সংগত পৰে, সি অনুপযুক্ত হৈ যাব।
মই ব্যক্তিজনক গালি পাৰি থকা নাই, ব্যক্তিজনৰ ভাৱ ধৰাটোক, তেওঁ আদৰ্শ। প্ৰিন্সিপুলটোক, আদৰ্শটোকহে গালি পাৰি আছোঁ। মোৰতো লুৰিণজ্যোতি গগৈৰ লগত বা অখিল গগৈৰ লগত ব্যক্তিগত কাজিয়া আছে নেকি? অসমৰ সমাজখন কমপ্লিটলি এতিয়া পলাৰাইজ ছ'চাইটি। এইটো মিছা কৈ লাভ নাই। আমি খিলঞ্জীয়া মানুহখিনি যদি ছাৰ্ভাইভ কৰিব লাগে, আমি একত্ৰিত হ'ব লাগে, আৰু সেই একত্ৰিত হ'বলৈ আমি যিকোনো পৰ্যায়লৈকে যাম। তাত আমি কিবা দ্বিধা, বহুত ছেকুলাৰ শব্দটো মই বিশ্বাসেই নকৰোঁ, পৃথিৱীত কোনো এক্সিষ্টেই নকৰে। ছেকুলাৰ বুলি কোনো শব্দ নাথাকে, বোলে লেফটিষ্টে ওলোৱা শব্দ। তেওঁলোকে লাহে 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 এটা জনগোষ্ঠীক এপিজমেণ্ট কৰিবলৈ গৈ তেওঁলোকৰ মাজত কনফাইণ্ড হৈ গ'ল। নাম্বাৰ্ছ হিচাপে তেওঁলোকো কম নহয়, এতিয়া 40% আছে। আপুনি চেঞ্চাছ যেতিয়া 27ত ওলাব গম পাই যাব, এতিয়াই 30 কিমান পাৰ্চেণ্ট আছে, 40 হৈ গৈছে। গতিকে সেইখিনি মানুহক তেওঁলোকে ৰিপ্ৰেজেণ্ট কৰে, আৰু আমি খিলঞ্জীয়া থলুৱা মানুহখিনি ৰিপ্ৰেজেণ্ট কৰোঁ। গতিকে সেইটো ষ্ট্ৰং অপজিশ্যন। আপুনি অপজিশ্যন মিনছ চিটলৈ কনভাৰ্ট কৰি চালে নহ'ব, চিট কম পাব। আপুনি যিটো বুজাইছে যে অসমত 1 কোটি মানুহে আমাক তীব্ৰ বিৰোধিতা কৰে, বুজি পাইছেনে আপুনি কথাটো? কিন্তু 40% মানে তীব্ৰ বিৰোধিতা কৰাটো বিৰোধী শক্তিশালী নহয় বুলি মই নকওঁ, সাংঘাতিক শক্তিশালী, কিন্তু এক জেগাত শক্তিশালী। সেইটো চিটলৈ আপুনি MLA চিট কম কাৰণে শক্তিশালী নহয় বুলি মই নকওঁ, সাংঘাতিকভাৱে শক্তিশালী কংগ্ৰেছ হওক বিৰোধী দল। কিন্তু সেই বস্তুটো চিটলৈ কনভাৰ্ট কৰোঁতে কামটো হৈ নুঠেগে, আৰু সেই কামটো হৈ উঠাবলৈ কাৰণে তেওঁলোকে উজনিলে প্ৰব্ৰজনক পোষকতা কৰে, অনুপ্ৰাণিত কৰে, মধ্য অসমলৈ অনুপ্ৰাণিত কৰে, উত্তৰ অসমলৈ তেওঁলোকে অনুপ্ৰাণিত কৰে, যাতে প্ৰব্ৰজনটো হওক, ডেম'গ্ৰাফিটো চেঞ্জ হওক, ভোটৰ বিন্যাসটো সলনি হওক। সেইটো হ'ল তেওঁলোকৰ টাৰ্গেট। নিৰ্বাচনত জয়ী হোৱাৰ ক্ষেত্ৰত সামাজিক মাধ্যমৰ জনপ্ৰিয়তা বা সংবাদ মাধ্যমৰ প্ৰাসংগিকতাই কোনো ধৰণৰ সহায় নকৰে নেকি? তাৰমানে মোৰ কাৰণে সামাজিক মাধ্যমৰ পষ্টটো আৰু বিয়াৰ দিনা কইনাজনী কি সাজি কাচি বিয়াৰ দিনা কইনাজনী বেলেগ, কিন্তু যেতিয়া প্ৰেক্টিকেল ৰিয়েলিটিত আহিব, সেই কইনাজনীয়ে পাকঘৰো চম্ভালিব লাগিব। মই পাকঘৰ বুলি কৈ সেৱা কৰিব বিচৰা নাই, মই এটা উদাহৰণ দিছোঁ। ট্ৰেডিশ্যনেলি ঘৰখনো চম্ভালিব লাগিব, প্ৰফেশ্যনেল হৈ যদি চাকৰিটো চম্ভালিব লাগিব, গিৰিয়েককো চম্ভালিব লাগিব, শাহুৱৰকো চম্ভালিব লাগিব, সন্তানকো চম্ভালিব লাগিব। এইকেইজনে অকল সেই মানে বিয়াৰ কইনা হ'ব পাৰে, বাকীকেইটা নোৱাৰে। কষ্ট কৰিব নোৱাৰে নহয়, ইমান সহজ কথা নেকি? হাৱাত এইবিলাক মানুহে নিজৰ কেৰিয়াৰটো বিভিন্ন প্লেটফৰ্মত এই টিভিৰ বুমটো আৰু মাইকৰ লাউড স্পীকাৰটোত আৰম্ভ কৰা, লম্ফজম্ফ কথা কৈ ভাবে কি এইটোৱে পৃথিৱীখন চলি আছে। তেওঁলোকে সেই পুৰণা 85 মানতে আছে। এতিয়া দাদা, যদি আমি অসমৰ প্ৰেক্ষাপটত কৃষি ক্ষেত্ৰৰ কথা চাওঁ, আমি এতিয়া সাধাৰণতে কৈ অহা তথাকথিত মিয়া বা সন্দেহযুক্ত যিসকল বাংলাদেশীয়ে হওক বা বিদেশীয়ে হওক, তেখেতলোকৰ যিসমূহ এলেকা আছে বা পথাৰ আছে, সেই পথাৰসমূহত আমি প্ৰায় 12 মাহেই খেতি বাতি কৰি থকা দেখা পাওঁ। কিন্তু তাৰ সমান্তৰালভাৱে যদি আমি চাওঁ, আমি আমাৰ খিলঞ্জীয়া লোকসকলৰ পথাৰসমূহ প্ৰায় আজিকালি খালী হৈ থকা দেখা পোৱা আজিকালি যায়। কৰিছে যথেষ্ট। ইয়াতে এটা কথা আছে, আমি যে কওঁ আমি অসম 85% কৃষি প্ৰধান দেশ। কিবা এখন যদি পৃথিৱীত যিকোনো ৰাজ্য বা দেশ বা গাঁও এখন যদি 85% কৃষি প্ৰধান হয়, সেইখন অতি অনুন্নত আৰু দুখীয়া দেশ হ'ব। কৃষিৰ ওপৰত নিৰ্ভৰ কৰা অৰ্থনীতি দুখীয়া মই হ'ব। কৈ আছোঁ, একদম দুখীয়া হ'ব। মই বুজাই আছোঁ। মডাৰ্ণ ইকনমিত 33% এগ্ৰিকালচাৰ ছেক্টৰত থাকিব লাগে মানুহ, 33% প্ৰফেশ্যনেল হ'ব লাগে, আৰু 33% হ'ব লাগে ট্ৰেডাৰ বিজনেছমেন। তেতিয়া ইকনমিটো গ্ৰ' হ'ব, তেতিয়া উচিত দাম পাব। 85% মানুহে খেতি কৰিব নালাগে অসমৰ মানুহক খানা খুৱাবলৈ, 33% মানুহে খেতি কৰিব লাগে, তেওঁ ধনী হ'ব। 33% ছাৰ্ভিচ ছেক্টৰত থাকিব, তেওঁ ভাল দৰমহা পায় খেতিয়কজনৰ পৰা, পাৰ্চেছ পাৰ্টি। মোৰ ঘৰতো বেঙেনা খেতি কৰিছোঁ, আপোনাৰ কবি খেতি কৰিছোঁ, আলু খেতি কৰিছোঁ, আপুনি কৰিছে, মোৰ সেইটোৰ মূল্য কি আছে? আপুনিতো মোৰ পৰা নিকিনে। গতিকে মডাৰ্ণ ইকনমিত সেই বেলেঞ্চটো তেনেকুৱা হ'ব লাগে। 33% ছাৰ্ভিচ ছেক্টৰত থাকিব লাগে, 33% এগ্ৰিকালচাৰ ছেক্টৰত থাকিব লাগে, 33% ট্ৰেডিং বা বিজনেছত থাকিব লাগে। সেইটোকে এতিয়া আমাৰ মুখ্যমন্ত্ৰীয়ে সেইটোকে ইমপ্লিমেণ্ট কৰিবলৈ গৈ আছে। এতিয়া আমাৰ মানুহবিলাক এনেকুৱা যে বাহিৰত যদি কিবা এটা ঘটনা হয় ক'ব, অসমৰ পৰা ল'ৰা গৈ বাহিৰত হেৰি কৰিবলগীয়া হৈছে। আৰু অসমত যদি ইণ্ডাষ্ট্ৰি কৰিলে, আদানী আম্বানীক মাটি দি দিছে, আদানী আম্বানীয়ে ফাৰ্ম হাউচ বনাই থাকিবলৈ মাটি ল'ব নেকি? বোলে অমুকক অমুক ছাবচিডি দিলে, ইনচেণ্টিভ নিদিলে ছাবচিডি নিদিলে ইণ্ডাষ্ট্ৰি আহিব নেকি? ভাৰতবৰ্ষৰ
যিমান ৰাজ্য আছে চবেই ইনচেণ্টিভ দিব, চবেই মাতিব মোৰ তাত হয় মাতিব নে নামাতে? মাতিব। চাউথ ইষ্ট এছিয়াত আমি বসবাস কৰোঁ, ওচৰত কম্বোডিয়া, থাইলেণ্ড, চাইনা, ম্যানমাৰ, কিমান ইনচেণ্টিভ আছে তেওঁলোকৰ। গতিকে প্ৰথমতে আমি হাব তৈয়াৰ কৰিব লাগিব, ইনচেণ্টিভ দি মাতি আনে এটা মাহুল, এটা বিজনেছৰ মাহুল বা এটমছফিয়াৰ ক্ৰিয়েট কৰিব লাগিব, তাৰপিছতহে অট'মোডত যাব। গতিকে এই মানুহবিলাকে যিকোনো উপায়েৰে, একচাম মানুহ আছে অসমত লেফটিষ্ট বুদ্ধিজীৱী, বাওঁপন্থী বুদ্ধিজীৱী, মোৰ কাৰণেতো বাওঁপন্থী যি সোঁহাতৰ কামটো বাওঁহাতে কৰে, বাওঁহাতৰ কামটো সোঁহাতে কৰে, সেইখিনিয়ে মই বাওঁপন্থী বুলি ভাবোঁ। কাম নাইকিয়া মানুহ ইহঁত। দেশ পৃথিৱীখন শেষ কৰা বৃত্তি হ'ল বাওঁপন্থী। তেওঁলোকে চব বস্তুতে এটা নেৰেটিভ উলিয়াই দিব। তেওঁলোকে উন্নয়ন কেতিয়াও নিবিচাৰে, কাৰণ উন্নয়ন যদি কৰি দিয়ে তেতিয়া তেওঁলোকে শ্ৰমিকৰ নেতা হ'ব নোৱাৰিব। শ্ৰমিকৰ নেতা নহ'লে সমাজখন এক্সপ্লইট কেনেকৈ কৰিব? বুজি পাইছেনে কথাটো? কিন্তু সেই বাধা বিঘিনি হিমন্ত বিশ্ব শৰ্মাই হওক, নৰেন্দ্ৰ মোদীয়ে হওক বা বিজেপি চৰকাৰে, সেই বাধা বিঘিনি আমি বুজি পাওঁ। সিহঁতে যদি ডালে ডালে আমি পাতে পাতে, গতিকে অসম আগবাঢ়ি যাবই, আমি এইবিলাক কাম কৰিমেই। হয় দাদা, এতিয়া নিজ ৰাজ্যৰ যুৱক যুৱতীসকল সংস্থাপনৰ বাবে বা অৰ্থনৈতিক উন্নয়নৰ বাবে এতিয়া আমি যদি গুজৰাট মডেলৰ উদাহৰণটো চাওঁ, তাত যদি বাহিৰৰ পৰা ডাঙৰ ডাঙৰ কোম্পানীসমূহ আহে, তেওঁলোকক যিসমূহ দিবলগীয়া প্ৰয়োজনীয় অনুমতি থাকে ৰাজ্য চৰকাৰৰ পৰা, সেইখিনি উলিয়াই দিয়াৰ তেওঁলোকৰ এটা ব্ৰাঞ্চে আছে, বেলেগকৈ শাখা আছে। আমাৰ অসমতো তেনেধৰণৰ কিবা চিন্তা চৰ্চা কৰা হৈছে? আমাৰ গোটেই কোনো কাৰো মডেল নাথাকে, আমাৰ ইয়াত অসম মডেল চলিব। অসম মডেল আমাৰ কৰা হৈছে। এতিয়া মোক এটা কথা তুমি কোৱাচোন, যুৱ প্ৰজন্ম আন্দোলনমুখী, চান্দামুখী এটা প্ৰজন্ম কিয় হৈ গৈছিল? যেতিয়া ব্যৱস্থা যোৱা সময়খিনিত অলপ কিয় হৈছিলে? ব্যৱস্থাৰ প্ৰতি বিশ্বাস নাইকিয়া হৈ গৈছিলে। অসম আন্দোলনৰ প্ৰেক্ষাপটত ছাত্ৰ ৰাজনীতিটো ভাগ ভাগ কৰিবলৈ সেই সময় কংগ্ৰেছ চৰকাৰে মাষ্টৰৰ চাকৰি দি দিছিল, যে আহা তই আন্দোলন কৰিব লাগে, আহা তোৰ মাষ্টৰৰ চাকৰি এটা দি দিলোঁ। কোনো প্ৰচিডিঅ'ৰ নাই, কোনো নিয়ম নাই, কোনো ইণ্টাৰভিউ নাই। পৰৱৰ্তী সময়ত আন্দোলনকাৰীসকলৰ চৰকাৰ হ'ল আৰু তেওঁলোকৰ ভুক্তভোগীসকলে ক'লে যে আমাক দিয়া এতিয়া চাকৰি দিলে। 91 পৰা চাকৰি বিক্ৰী হোৱা আৰম্ভ হ'ল। ঠিক আছে, চকীদাৰৰ পৰা, অংগনবাদীৰ পৰা ACS-লৈকে সেই ব্যৱস্থাটোৰ প্ৰতি কোনোবা যুৱ প্ৰজন্মৰ বিশ্বাস থাকিব নেকি? নাথাকে। আজি লখিমপুৰতে মোৰ ঘৰতে ডেইলি 4-5জন মানুহ আহে। আজি বা 20 বছৰমান আগতে লখিমপুৰত কংগ্ৰেছৰ MLA আছিলে নেকি, বোলে অংগনবাদী নামত দাদা সহায়িকা নামত 30,000 খাই থৈছে, এতিয়াও ঘূৰাই নিদিয়ে, ফোনটো নধৰে। বোলে দাদা কৰ্মী নামত 25,000 খাই থৈছে, এতিয়াও ঘূৰাই নিদিয়ে। বোলে দাদা ঢকুৱাখানা সমষ্টিত অমুকে মোৰ মাটিখিনি লৈ ল'লে, এই কাগজ চাওক, ল'ৰাটোক চাকৰি দিম বুলি। আমাৰ লখিমপুৰতে মই 1000মান মানুহ আছে যাক আগৰ কংগ্ৰেছৰ বিধায়কে চাকৰি পইচা ঘূৰাই দিবলৈ আছে। এইটো অন ৰেকৰ্ড কৈছোঁ, মোৰ ওচৰত আছে। এইবিলাক লৈ মই ৰাজনীতি কৰোঁ। গতিকে ব্যৱস্থাটোৰ প্ৰতি যেতিয়া বিশ্বাস নাইকিয়া হ'ল, সেই যুৱ প্ৰজন্মক কেতিয়া আমি স্কিল কৰিব পাৰিম? কেতিয়া তেওঁক সেই দিশত অনুপ্ৰাণিত কৰিম? ব্যৱস্থাৰ ওপৰত বিশ্বাস লাগিব। আজি যোৱা 10 বছৰ, 5 বছৰ বিশেষকৈ আমি গোটেই নিযুক্তি প্ৰক্ৰিয়াটো নিকা কৰি মেধাৰ ভিত্তিত যে পাব পাৰি, সেই ব্যৱস্থাটো কৰাৰ ফলত আজি যুৱ প্ৰজন্মই আন্দোলন, চান্দা, এই সংস্কৃতিৰ পৰা আঁতৰি আহি তেওঁলোকৰ ব্যৱস্থাৰ ওপৰত বিশ্বাস আহিছে, যাৰ ফলত এতিয়া মই সেইকাৰণে ক'লোঁ আগত 2-3 বছৰ পিছত মানুহে অসমত কি পটেঞ্চিয়েল আছে, অসমত ল'ৰা ছোৱালীয়ে কেনেকৈ কাম কৰিব, সেইখিনি দেখা পাব। দাদা, যিহেতু আপুনি কৈছে যে আগৰ সময়ত মানে ব্যৱস্থাৰ ওপৰত এটা বিশ্বাস নথকাৰ বাবে আন্দোলনমুখী হৈছিলে বিশেষকৈ, আৰু বৰ্তমান সময়ত সেয়া পৰিৱৰ্তন হৈছে যথেষ্ট, আমিও দেখা পাইছোঁ। কিন্তু বৰ্তমান সময়ত প্ৰভাৱ গোষ্ঠীৰ ভূমিকা যেনেধৰণৰ হ'ব লাগে তেনেধৰণৰ হৈ আছে বুলি অসমত আপুনি ভাবেনে? কি গোষ্ঠী? প্ৰভাৱ গোষ্ঠীৰ। প্ৰভাৱ মানে প্ৰেছাৰাইজ গ্ৰুপ। চাওক, প্ৰেছাৰাইজ গ্ৰুপ কিয় লাগে? চবেই যদি নিজৰ নিজৰ কাম ভালকৈ কৰি থাকে। অসম আন্দোলনত আমি কিমান ডাঙৰ প্ৰেছাৰ দিছিলোঁ, তাৰ ভিতৰত আমি কিমান বস্তু পাইছোঁ? প্ৰেছাৰ দি তেজ দিম তেল নিদিওঁ কৈ আমাৰ বাঢ়িছিলে নেকি ডিগবৈৰ কেপাচিটি? নুমলীগড় ৰিফাইনেৰীটো সাধাৰণ ললিপপৰ নিচিনা দিছিলে। আজি 9 লাখ মেট্ৰিক টন কেপাচিটি প্ৰেছাৰ দি কৰিছোঁ নেকি আমি? যেতিয়া ব্যৱস্থাৰ প্ৰতি বিশ্বাস থাকিব, যুৱ প্ৰজন্ম যেতিয়া স্কিল হ'ব, কাম কৰাৰ মানসিকতা আহিব, ইণ্ডাষ্ট্ৰী গভৰ্ণমেণ্ট অফ ইণ্ডিয়াটো ইয়াত দিবলৈ বাধ্য। আজি কংগ্ৰেছৰ দিনত মৰি যোৱা কাগজ কলত আজিতো ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হ'ল, দিছে নে নাই? তাৰ কাৰণে প্ৰেছাৰ দিবলগীয়া হৈছে নেকি? প্ৰেছাৰত বস্তু ৰেজিষ্টেঞ্চ পাব, কাম নহয়।
সৌহাৰ্দ্যমূলকভাৱে কথা পাতিলে চব বস্তু আহিব। আজি নামৰূপত ফাৰ্টিলাইজাৰ 12,000 কোটি টকা ইনভেষ্ট হৈছে নাই? কংগ্ৰেছৰ দিনত হৈছিলে নেকি? কিমান প্ৰেছাৰ দিছিলে? হ'ল নেকি চাকচেছ? এখন দলঙৰ কাৰণে, কলীয়াভোমোৰা দলঙৰ কাৰণে কিমান প্ৰেছাৰ দিবলগীয়া হৈছিলে? বগীবিলৰ দলং, আজি ব্ৰহ্মপুত্ৰৰ ওপৰত একেলগে কেইখন দলং চলি আছে আপুনি কওকচোন, তুমি কোৱাচোন। 3খন চলি আছে। অকল কামৰূপতে 3খন দলং চলি আছে। ঠিক আছে, গহপুৰত টানেলৰ কামৰ চেঞ্জ কৰি দিয়া কাৰণ টানেলটোতো সৰু বস্তু নহয়, গোটেই ডিজাইনৰ কাম চলি আছে, অহা বছৰৰ পৰা ষ্টাৰ্ট হ'ব। মাজুলীৰ দলঙৰ কাম চলি আছে, আৰু আগন্তুক দিনতো আমাৰ গুণাৱতীৰ দলঙৰ কাম চলি আছে। এইবিলাক প্ৰেছাৰত হৈছে নেকি? সমাজখন যেতিয়া পৰিৱৰ্তন হৈছে অট'মেটিক হৈছে, কাৰণ সেই মানসিকতা কংগ্ৰেছৰ নাছিলে, আৰু সেই ইনভেষ্টমেণ্ট আহিবলৈও ভয় কৰে যে গ'লে জানো যে সেই প্ৰেছাৰটো আমাৰ ওপৰতে পৰে। ইণ্ডাষ্ট্ৰি আনিবলৈ যিটো প্ৰেছাৰ আছিলে, অহাৰ পিছতো প্ৰেছাৰটো ইণ্ডাষ্ট্ৰিৰ ওপৰত পৰা আৰম্ভ হৈছিলে। গতিকে প্ৰেছাৰৰ দৰকাৰ নাই, সকলো স্কিল হ'ব লাগে, সকলো এফিচিয়েণ্ট মানুহ অসমৰ উঠি অহা প্ৰজন্মই যেতিয়া কাম কৰাৰ প্ৰতি ধাউতি দেখাব, স্কিলৰ প্ৰতি ধাউতি দেখাব, তেতিয়া অট'মেটিক চব আহিব, দৌৰি দৌৰি আহিব। অসমে আন্দোলন নকৰিলে একো নাপায় বুলি যে কথা এতিয়া আন্দোলন নকৰিলে চব পায়, এতিয়া আন্দোলন কৰিলে একো নাপায়। আজি যোৱা 5 বছৰত অসমত আন্দোলন কৰি কোনো একো পাব নোৱাৰে, একদম ক্লিয়াৰ কাট কথা। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আন্দোলন নকৰাকৈ সকলো পাব। যোনে আন্দোলন কৰিছে সিয়ে হেৰুৱাইছে। আৰু আন্দোলনটোতো ইয়াত বৃত্তিধাৰী আন্দোলন হৈ গ'ল ন, প্ৰফেশ্যনেল হৈ গ'ল আন্দোলনটো। হকে বিহকে চব কথাটো আন্দোলন হ'ব নোৱাৰে। গতিকে এতিয়া এই চৰকাৰৰ পলিচি হ'ল আন্দোলন কৰিলে একো নাপায়, নকৰিলে চব পাব। ধন্যবাদ জনাইছোঁ আপোনাক। এতিয়া আমি আপোনাৰ পৰা একেবাৰে স্পষ্টকৈ জানিব বিচাৰিম, লখিমপুৰক দেখি থকা আপুনি 5টা সপোন ভৱিষ্যতে। চাওক, সপোনটো বেলেগ বেলেগ, আজি সপোনটো কালিলৈ দিঠক হ'ব, পৰহিলৈ আকৌ নতুন এটা সপোন হ'ব, তেনেকুৱা। মেইনলি মই কৈছোঁ যে আনএমপ্লয়মেণ্ট ছেক্টৰত আমি কাম কৰিব লাগিব, স্কিল ইউনিভাৰ্চিটিখনক আমি মডাৰ্ণ ইউনিভাৰ্চিটি কৰিব লাগিব, এইখিনি কাম আছে। এতিয়া ছুপাৰ স্পেচিয়েলিটি হস্পিটেল কৰি আছোঁ, 1 বছৰৰ পিছত আৰম্ভ হ'ব, যিখন 300 কোটি টকাৰ হস্পিটেল, তাত 100 কোটি টকাৰ মেচিনেই লাগিব। তেতিয়া আমি অৰুণাচলৰ পৰা আদি কৰি ধেমাজিৰ পৰা বিশ্বনাথলৈকে বৃহত্তৰ অঞ্চলটোক আমি ইয়াতে পেচেণ্টক এড্ৰেছ কৰিব পাৰিম। আমি এটা ক্লাষ্টাৰ 3 আমাৰ কেঞ্চাৰ ইনষ্টিটিউট, আমাৰ ইয়াত ৰাতি থাকি ট্ৰিটমেণ্ট লোৱা কেঞ্চাৰ ইনষ্টিটিউট নহয় এখন। আমি ইয়াত ৰেডিঅ'থেৰাপি, কেম'থেৰাপি এইবিলাক দিব পৰা ব্যৱস্থা। এইখন মই ক্লাষ্টাৰ 2লৈ নিবলৈ মুখ্যমন্ত্ৰীৰ লগত পাতিছোঁ, অহাবাৰ তেওঁ কৰি দিম বুলি কৈছে, যাতে ফুল ফ্লেজ যায়। তাৰ উপৰি আপুনি স্পৰ্টছৰ ক্ষেত্ৰত দেখিছে, মই একাডেমি খুলিব গৈ আছোঁ এতিয়া। ষ্টেডিয়ামটো অ'পেন কৰাৰ পিছত নৰ্থ আছামত বোধ কৰোঁ কামৰূপ ডিষ্ট্ৰিক্টখন যদি বাদ দিয়ে, ধুবুৰীৰ পৰা জোনাইলৈকে ইমান ডাঙৰ ষ্টেডিয়াম স্পৰ্টছ কমপ্লেক্স নাই। গতিকে আমি তাতে মই হোষ্টেল কৰি গাঁৱৰ পৰা যিসকলে প্ৰতিভা আছে সেই যুৱকসকলক আনি তাতে পঢ়াই পিনে আমি স্পৰ্টছত লৈ যায়, যাতে আৰু আমি অলিম্পিক আৰু এছিয়ান গেমছ টাৰ্গেট কৰিব পাৰোঁ, সেই পৰিকল্পনা আছে। আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু কিছু কাম আছে, 4 লেনৰ কামখিনি কৰিবলগীয়া আছে, অহা বছৰৰ পৰা আমি আৰম্ভ কৰিম। গতিকে মোটামুটি আমি মোৰ নিৰ্বাচনত যদি দলে মোক টিকেট দিয়ে বা ভাৰতীয় জনতা পাৰ্টি, ঘোষণাপত্ৰখন মই আপোনাক ইলেকশ্যন ডিক্লেয়াৰ হোৱাৰ পিছত মই দি দিম। ধন্যবাদ জনাইছোঁ। 2026 চনৰ নিৰ্বাচন সমাগত, নিশ্চিতভাৱে দলৰ এখন ইস্তাহাৰ থাকিবই, মেনিফেষ্টো থাকিব। তাৰ উপৰিও আপুনি সমষ্টিত আপোনাৰ ফালৰ পৰা আৰু কি কি প্ৰতিশ্ৰুতি লৈ ৰাইজৰ কাষ চাপিব? মই এতিয়া সেই কালি মন্থন কৰিলোঁ, তাৰ পৰা কিছু কথা ওলাই আহিছে, আৰু কিবা এটা কালি মই মেইনলি ছিনিয়ৰ চিটিজেনখিনি বা শিক্ষক, ট্ৰেডাৰ এইখিনিৰ লগত কথা পাতিছিলোঁ। মই এতিয়া এখন আৰু তেনেকুৱা সভা নিউ জেনেৰেশ্যনৰ লগত পাতি আছোঁ, ষ্টুডেণ্টছ বা যি প্ৰফেশ্যনেল য়ং জেনেৰেশ্যনটো বিল' 30, তাৰপৰাও কিছু ওলাব। গতিকে এইখিনি পাবলৈ আপুনি মোক 20 তাৰিখৰ পিছতহে মই এইখিনি আপোনাক অৱগত কৰিব পাৰিম। আপুনি ৰাজনৈতিকভাৱে যথেষ্ট ব্যস্ত, দলীয় কাম কাজতো আপুনি যথেষ্ট ব্যস্ত হৈ থাকে। তাৰ উপৰিও আপুনি ৰুমন্থন 51 নামেৰে এটা সামাজিক গোট খুলি আপুনি বিভিন্ন ধৰণৰ সামাজিক গোট নহয়, ৰুমন্থন 91টোত সেইটো আমি বেলেগক দেখাবই নোৱাৰোঁ। সেইটো হ'ল আমি স্কুলৰ পৰা একেলগে পঢ়া মেট্ৰিকৰ পাছ কৰা ল'ৰাখিনি, আমাৰ অল বয়জ স্কুল আছিলে ন, আমি গোটেই ল'ৰাখিনিৰ এইটো আমাৰ গ্ৰুপ। তাতে এতিয়া আপোনাৰ অভিযোগটো আছে আপোনাৰ ওপৰত যে আপুনি তাত ধেমালি সুৰীয়া বা ব্যক্তিগত কথা নাপাতে, তাতো সামাজিক কেনেকৈ কাক সহায় কৰিব পাৰে এইবিলাক কথাই পাতি থাকে। ন, তাতে আমি মেইনলি সেইটোত আমি চব কথা আপোনাকতো দেখাব নোৱাৰোঁ, সেইটো আমি দলৰ ল'ৰালিকালৈ বন্ধু, তাত ভালে বেয়া চব আলোচনা, গালি গালাজ, কাজিয়া চব হৈ থাকে। কিন্তু তাত মেইনলি আমি বাৰ্থডে উইচ কৰোঁ, কিবা থাকিলে কেতিয়াবা জোকাওঁ,
আমাৰ কেইটামানক ৰাখি জাতি জোকাই ভাল লাগে, তাত মই কমেণ্ট কৰোঁ, এইটো চলি থাকে, এইটো একেবাৰে ব্যক্তিগত আমাৰ এটা হোৱাটছআপ গ্ৰুপ নহয় বেটছমেনবিলাকে। বাকীসকলে কয় আপুনি সেইবিলাক কথাত ইমান নাথাকে, আপুনি তাতো কাক কেনেকৈ সহায় কৰিব পাৰি সামাজিকভাৱে, লগৰ ল'ৰা ৰাজহুৱাভাৱে আমি এইবিলাকে সহায়, কথা মইনো পাতিব মোৰ পাৰি। লগৰ ল'ৰাটোক কি সহায় কৰিম? মোৰ লগৰ ল'ৰাটো মোৰ ভাই ককাই নহয় জানো? না যিটো মোৰ কাৰ অঞ্চলত কি মানুহক কি সহায় লাগে এনেকুৱা কথাবোৰ সুধি তাৰমানে থাকে। মই যিখিনি ল'ৰাৰ লগত LP স্কুলৰ পৰা বা হাই স্কুলৰ পৰা কলেজলৈকে পঢ়িছোঁ, উম, সেই ল'ৰাখিনি মোৰ আপোন ভাইতকৈ ভাই হয় নহয়? আমিতো ভাই ককাই হয় না, তেজৰ সম্পৰ্ক এইটো নহয়। হয়। গতিকে তেওঁলোকক মই সহায় কৰাটোতো মই সহায় কৰিব পৰা মানুহ নহয়, কিন্তু আমি দুখ সুখৰ সমভাগী হওঁ সদায়। আৰু সুধো, কোনোবাই কিবা ক'লে মই এইটো কি লিখিলি, কোন হয় মোক দেচোন ফোন নম্বৰটো। কোনোবা এটা যদি কিবা এটা প্ৰব্লেম লিখিলে মই কোন হয়, বা কোনোবা এটা ল'ৰা যদি আমাৰ দুটাৰ মাজত কাজিয়াও লাগে তাতে, কোনোবা এটা লগে লগে মই অলপ জেকাই দিওঁ বা ফোন কৰোঁ, চলি থাকে। আৰু মানুহক সহায় কৰিবলৈ কাৰণে কিবা ক্ষমতা, টকা এইবিলাক নহয়, মুখৰ মাতষাৰেও সহায় কৰিব পাৰে। কোনোবা ষ্ট্ৰেছত থকা মোৰ লগৰ ল'ৰাটোক, ষ্ট্ৰেছত থকা মোৰ সমষ্টিৰ ব্যক্তি এগৰাকীক যদি 5 মিনিট মই সুন্দৰকৈ ফোনতেই বা সন্মুখাসন্মুখি কথা পাতিলোঁ, বহুত প্ৰব্লেম চল্ভ হৈ যায়। তাতে মই সেইকাৰণে সদায় কওঁ যে আমি সকলোৱে ভগৱানৰ বন্ধু হ'ব পাৰোঁ। আমিতো ভগৱান হ'ব নোৱাৰোঁ, মনুষ্য। আমি ভগৱানৰ বন্ধু হ'ব পাৰোঁ। কেনেকৈ ভগৱানৰ বন্ধু হ'ব পাৰোঁ? মই এটা এইখিনি শেষ কথা পাতিছোঁ, লাষ্ট মই এটা কথা কৈছোঁ। এটা মন্দিৰত গৰম দিনত এজন ব্যক্তিয়ে মন্দিৰত পূজা কৰিবলৈ গ'ল। তেওঁ যেতিয়া বস্তু কিনি আছে, তলত দেখিছে সাংঘাতিক গৰম ফ্ল'ৰখন, তাতে এটা শিশুৱে ফুলৰ মালা বিক্ৰী কৰি আছে, ফুল বিক্ৰী কৰি আছে। খুব কষ্ট পাইছে গৰমত। এই ব্যক্তিজনৰ খুব দুখ লাগিছে, খালী ভৰিয়ে ল'ৰাজনে ফুল বিক্ৰী কৰি আছে। মানুহজনে দুখ লাগি কিনাৰ দোকানখনৰ পৰা চেণ্ডেল এযোৰ কিনি আনি ল'ৰাজনক দি দিলে, যে তোমাক এযোৰ মই দি দিওঁ। বোলে তুমি মোক এযোৰ দিলা, মই তোমাক চিনি পাইছোঁ। বোলে কেনেকৈ চিনি পালা মোক? বোলে তুমি ভগৱান কৃষ্ণ হয়নে? এতিয়া মানুহজনকে মই কৃষ্ণ নহয়। না তুমি ভগৱান কৃষ্ণ, মই চিনি পাই গ'লোঁ তোমাক। বোলে কিয় ক'লা ভগৱান কৃষ্ণ বুলি? বোলে নহয়, কালি ৰাতি মই এনেকৈ কষ্ট পাওঁ যে কালি ৰাতি মই ভগৱান কৃষ্ণক ৰাতি অনুৰোধ কৰিছিলোঁ সেৱা কৰি পিনে, যে ভগৱান মোক এযোৰ চেণ্ডেল আনি দিবাচোন, মই ইমান গৰম। গতিকে নহ'লে তুমি কেনেকৈ আনি দিবা চেণ্ডেলযোৰ? মই কৃষ্ণকে কৈছিলোঁ, গতিকে তুমি কৃষ্ণ। ল'ৰাটোৰ কথাখিনি আকুৰগুজ হৈ থাকে, নহয় মোক হয় তুমি ঠিকে কৈছা, কিন্তু মই কৃষ্ণ নহয়, মোক কৃষ্ণই পঠিয়াই দিছে চেণ্ডেলযোৰ তোমালৈ। মানুহজনে তেনেকৈ ক'লে। তেতিয়া এতিয়া বুজিলোঁ তুমি কৃষ্ণৰ বন্ধু মানে। গতিকে আমাৰ প্ৰত্যেকজন ব্যক্তিয়ে ভগৱানৰ বন্ধু হোৱাৰ সুবিধা ভগৱানে দি থৈছে। আমি ভগৱান হ'ব নোৱাৰোঁ, কিন্তু ভগৱানৰ বন্ধু জীৱনৰ প্ৰতিটো ক্ষণত হ'ব পাৰোঁ। আৰু মই সেইকাৰণে আশা কৰোঁ যে প্ৰতিজন মানুহ ভগৱানৰ বন্ধু হ'ব লাগে। ভগৱানৰ বন্ধু হৈ গ'লে সকলোকে সহায় কৰিব পাৰি। যিহেতু ভগৱানৰ কথা ওলাইছে, মানুহৰ জীৱনত আধ্যাত্মিকতাৰ কিমান প্ৰয়োজন বুলি ভাবে? অকল আধ্যাত্মিকতাৰ প্ৰয়োজন আছে। আধ্যাত্মিকতা আৰু শান্তি, পিচ, এই দুটা বস্তুৱে। আধ্যাত্মিক নোহোৱা ব্যক্তি এজনে কেতিয়াও জীৱনত শান্তি মানে কি? শান্তি, লভ, কেয়াৰ, এফেকশ্যন, এইবিলাক এটা এটা অলংকাৰ শব্দ। মানুহৰ জীৱনত মেটাৰ কৰে পিচ, মানসিক প্ৰশান্তি। সেই প্ৰশান্তি পোৱা যায় আধ্যাত্মিকতাৰ জৰিয়তে। এণ্ড অফ দ্য ডে পিচ মেটাৰ্ছ। মোৰ যদি শান্তি নাথাকে মই লাভ কৰিব পাৰিম নেকি? মোৰ যদি শান্তি নাথাকে মই কাৰোবাক কেয়াৰ কৰিব পাৰিম নেকি? মোৰ যদি শান্তি নাথাকে কাৰোবাৰ প্ৰতি এফেকশ্যন আহিব নেকি? গতিকে মানুহৰ মূল জীৱনৰ লক্ষ্য হ'ব লাগে শান্তি, আৰু সেই শান্তি কেৱল আৰু কেৱল আধ্যাত্মিকতাৰ মাজেৰেহে পায়। আধ্যাত্মিকতা মানে এইটো নহয় যে ডেইলি গৈ মন্দিৰত পূজা কৰিবই লাগিব, 1 ঘণ্টা পূজা কৰি, সেইটো ব্যক্তিগত কথা, কোনোবাই কৰে নকৰে। মইতো দৈনিক পূজা নকৰোঁ, কিন্তু আধ্যাত্মিকভাৱে পঢ়া শুনা কৰোঁ, আধ্যাত্মিকভাৱে মই সজাগ হৈ থাকোঁ, আধ্যাত্মিক কথাবিলাক জানিবলৈ চেষ্টা কৰোঁ, আৰু এই আধ্যাত্মিকতাৰ মাজেদিয়ে শান্তি পোৱা যায়, সমাজখনৰ উত্তৰণ হয়। ধন্যবাদ জনাইছোঁ। সকলোৱে নিজৰ নিজৰ ক্ষেত্ৰত দিনক দিনে আগুৱাই যাব বিচাৰে, উত্তৰণ বিচাৰে। আপুনিও ৰাইজৰ সেৱাত ৰাজনৈতিক ক্ষেত্ৰখনৰ যোগেদি নিয়োজিত হৈ আছে। ৰাইজক আৰু অধিক বৰ্তমানতকৈ সেৱা কৰিবৰ বাবে আপুনিতো বৰ্তমান এজন জনপ্ৰিয় বিধায়ক, আগন্তুক দিনত প্ৰয়োজন আছে নেকি মন্ত্ৰিত্ব লাভ কৰাৰ? ব্যৱস্থাটো বুজিব লাগিব। মন্ত্ৰী এক্সিকিউটিভৰ ব্যৱস্থাটো কমপ্লিটলি CMৰ প্ৰেৰগেটিভ। তেওঁ জানে কাক কেতিয়া কি কৰিব লাগে। মোৰ এইবিলাকত একেবাৰে ইণ্টাৰেষ্ট নাই। এই MLAটো মোৰ বহুত দিন ইণ্টাৰেষ্ট নাই। আপুনি সুধিব মোৰ বন্ধু সুশান্ত বৰগোহাঁই। সুশান্ত বৰগোহাঁই মই কৈয়ে থৈছোঁ যে আমি দুষ্টি বহুত দিন আৰু এইটোত নাথাকোঁ, বেলেগ প্ৰক্ৰিয়াৰে
মানুহক সহায় কৰিম। কাৰণ আমি ৰাজনীতি কৰা ইলেক্ট্ৰেল পলিটিক্সত বেছি দিন নহ'লেও ৰাজনীতি কৰা 17 বছৰ বয়সৰ পৰা কৰিছোঁ আৰু মানুহক না ক'ব নোৱাৰোঁ, মিছা কথা ক'ব নোৱাৰোঁ। ৰাজনীতি কৰিবলৈ আজিকালি বাৰু মিছা কথা ক'লে ধৰাই পৰিব মানুহে, ছ'চিয়েল মিডিয়াৰ যুগ। আৰু মই মিছা কথা কোৱা ৰাজনীতি কৰা শাৰীত নিজকে ৰাখিব নিবিচাৰোঁ। মই হ'ব নহ'ব, হ'ব চাম বাৰু, কৰিম বাৰু, হ'ব বাৰুত নাই মই। সেই ব্যৱস্থাটোত মই বিশ্বাস নকৰোঁ। নহ'লে মানুহে কুকুৰে কাঁইট নোখোৱাকৈ আপোনাৰ মানে আপুনি নথকা জেগাত কুকুৰে কাঁইট নোখোৱাকৈ গালি পাৰিব, সাহস নিদিয়ে। বুজি পাইছেনে? সেইকাৰণে মই সেই ব্যৱস্থাটোত বিশ্বাস কৰোঁ। মুখ্যমন্ত্ৰী মহোদয় দলে যি দায়িত্ব দিয়ে সেই দায়িত্ব সদায় পালন কৰি আহিছোঁ, যি দলতে আছোঁ সদায় পালন কৰি আহিছোঁ চিৰিয়াছলি। অকল ৰাজনৈতিক ক্ষেত্ৰখনতে নহয়, নিজৰ ব্যক্তিগত ক্ষেত্ৰখনতো মই সদায় খুব চিনচিয়াৰলি সকলো কাম কৰিবলৈ চেষ্টা কৰোঁ। আৰু সেইকাৰণে চাগে এজন সাধাৰণ শিক্ষকৰ ঘৰৰ ল'ৰা আজি ভগৱানৰ আশীৰ্বাদত, ৰাইজৰ আশীৰ্বাদত এইখিনি পজিশ্যন পাইছোঁ। এতিয়া আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ, ব্যক্তিগত যিসমূহ সম্বন্ধ থাকে ঘৰখনৰ উপৰিও নিজৰ পৰিয়াল, মিতিৰ কুটুম, সেইখিনিৰ লগত আপুনি যথেষ্ট এতিয়া ৰাজনৈতিক ক্ষেত্ৰখনতে আপোনাৰ বিজি চিডুল থাকে, তাৰ উপৰিও আপোনাৰ ব্যৱসায় আছে, তাৰপিছতো আপুনি এই সম্বন্ধবিলাক ব্যক্তিগত কেনেধৰণে আপুনি বজাই ৰাখে বা বজাই ৰখাৰ ক্ষেত্ৰত আপুনি সফল হৈছে বুলি ভাবে? মই সকলোৰে প্ৰতি সমদৃষ্টি আছে, মোৰ পৰিয়াল হওক, বন্ধুবৰ্গ হওক। আপুনি দুটা সন্তানৰো পিতৃ, তেওঁলোকক কেনেকৈ সময় দিয়ে এইখিনি আমি সময় দিওঁ। আমি তেনেকৈ এডজাষ্টমেণ্টত চলি গৈছোঁ, সিহঁতে বুজি পায়। আমি নিজৰ কাৰণে সেইখিনি একেবাৰে ব্যক্তিগত কথা, কিন্তু গোটেই কথাটো যদি মই আপোনাক কওঁ, সময়ৰ কোনো কামৰ কাৰণে অভাৱ নহয়। সময়, টাইম মেনেজমেণ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট। আৰু যিকোনো এজন ব্যক্তিক সুধিব, মোৰ এটা বদনামেই আছে যে ই মিটিঙত 5 মিনিট আগত আহি পায়। মোৰ একদম ছেকেণ্ডো মই দেৰি নকৰোঁ, 5 মিনিট আগত যাম। কাৰণ মোৰ প্ৰিন্সিপলটো হ'ল, যদি 100জন ব্যক্তি আছে মিটিংখনত আৰু যদি মই 5 মিনিট লেটকৈ গ'লোঁ, ডেট মিনছ মই 500 মিনিট লোকচান কৰিলোঁ। প্ৰত্যেকজন মানুহৰ 5 মিনিটটো যোগ কৰি দিয়কচোন, 500 মিনিট লোকচান হ'লে নাই। সেইকাৰণে মই টাইমৰ ক্ষেত্ৰত বিৰাট পাঞ্চুৱেল। কিন্তু আজিৰ দিনত এটা বস্তু হয় যে মোৰ পৰিয়াল পৰ্ব চবকে কৈ থৈছে, মোক ফোন কৰিবি ভাই। মই ফোনটো, মই পৃথিৱীৰ যোনেই ফোন নকৰক, এতিয়া আপোনাৰ টক শ্ব' মাজতে মই ফোন ধৰিলোঁ নে? মই সকলোৰে ফোন ধৰোঁ। আৰু মই কওঁ যে তহঁতে ফোন কৰিবিচোন, মোৰ ফোনলৈ আশা কৰি থকা, মই নোৱাৰোঁগৈ তাৰমানে চলাবকৈ। গতিকে মোক যোনে ফোন কৰে ধৰি মোক কথাটো ক'লে মই লগে লগে সেইটো মেইনটেইন কৰোঁ বা সেই কথাখিনি। গতিকে তেনেকৈ চলি থাকে। চবৰে জীৱন ধাৰণৰ প্ৰক্ৰিয়া বেলেগ বেলেগ। আমি এই জীৱনটো, উই চুজ দিছ লাইফ, চ' ইউ হেভ টু চাফাৰ অৰ এনজয়। আমি হয় চাফাৰ কৰিব লাগিব, নহ'লে এনজয় কৰিব লাগিব এই লাইফটো। বাট এইটোতো মোক কোনো আপুনি সঁপি দিয়া নাই, মই নিজে চুজ কৰিছোঁ এইটো লাইফ। গতিকে মিলাই ল'বলৈ একো অসুবিধা নহয়। ঠিক আছে, আপোনাক ধন্যবাদ জনাইছোঁ। আমি অতি চমুকৈ দুটামান কথা জানিব বিচাৰিম। আপোনাৰ ৰাজনৈতিক ক্ষেত্ৰত আদৰ্শ বা গুৰু কোন? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আপুনি চমুকৈ যদি এটা শব্দত তেখেতৰ বিষয়ে কয়, এটা বাক্যত? জেদি, যিটো কৰিম কৰিম। অসমক ইমান ভাল পোৱা, অসমীয়া মানুহক ইমান ভাল পোৱা ব্যক্তি দ্বিতীয়জন মই লগ পোৱা নাই। আছে, চবেই অসমীয়াক ভাল পায়, কিন্তু তেওঁৰ সমান মানুহৰ কেতিয়াবা তেওঁৰ বিষয়ে কি কয়, মই ওচৰৰ পৰা তেওঁক 93 চনৰ পৰা পাইছোঁ, 33 বছৰ। গতিকে তেওঁ অসমৰ কাৰণে যিমান চিন্তা কৰে আৰু অতি দূৰদৰ্শী, কি হ'বলৈ গৈ আছে তেওঁ আগতে অনুমান কৰিব পাৰে। আৰু চব অসমৰ স্বাৰ্থত কাম কৰে তেখেতে, অসমীয়াৰ স্বাৰ্থত। ধন্যবাদ জনাইছোঁ। আপোনাৰ দৃষ্টিত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱ খুব ভদ্ৰ ব্যক্তি, সৰ্বদা খুব চোবাৰ, ছাৰ বুলি মাতো, মই দাদা বুলি নামাতো বাৰু। ভাল নেতা আমাৰ এজন অসমৰ, কেন্দ্ৰীয়ত দপদপাই আছে এতিয়া মোদী ডাঙৰীয়া মন্ত্ৰীসভাত। ধন্যবাদ জনাইছোঁ। আপোনাৰ দৃষ্টিত সম্ভাৱনাপূৰ্ণ যুৱ নেতা অসমৰ প্ৰেক্ষাপটত? বিভিন্নজন আছে, এতিয়া মই কাৰোবাৰ নাম কৈ সম্ভাৱনাপূৰ্ণটোতো ৰিকগনাইজ নহয়। ৰিকগনাইজ মানুহৰ ওচৰত ক'বলৈ বেয়া ভাল, এতিয়ালৈকে ৰিকগনাইজ যোনে, সকলোৱে সম্ভৱ। অসমৰ প্ৰত্যেকজন যুৱকেই সম্ভাৱনাপূৰ্ণ, যি ছেক্টৰতে নাথাকক। তেনেধৰণৰ সম্ভাৱনাপূৰ্ণ ৰাজনৈতিক ক্ষেত্ৰত থকা যুৱকসকলৰ প্ৰতি আপুনি যদি এই মুহূৰ্তত এটা একদম ৰাজনৈতিক হৈ যাওক সকলোৱে। ৰাজনৈতিক, প্ৰত্যেকজন মানুহ মই ৰাজনৈতিক হোৱাটো বিচাৰোঁ। ৰাজনৈতিক মানে MLA খেলা, কাউন্সিলাৰ খেলা নুবুজায়। ৰাজনৈতিকভাৱে সচেতন হ'লেহে দেশৰ উন্নতি হয়। এখন গণতান্ত্ৰিক দেশত, আমেৰিকা, ভাৰত, এইবিলাক যে মাদাৰ অফ ডেমক্ৰেচি, ফাদাৰ অফ ডেমক্ৰেচি কয়, তাত সকলো সমস্যাৰ সমাধান ৰাজনৈতিকভাৱেহে আছে। এনেই মই ইছ্যু এটা দি সমস্যা এটা কয়, নহয় মই অৰাজনৈতিক,
দূৰত গা এৰা দিলে নহ'ব প্ৰত্যেকজন মানুহে ৰাজনৈতিকভাৱে ইনভলভ হওক প্ৰত্যেকটো সমস্যা সমাধান হ'ব তাৰমানে মই বুজোৱা নাই যে বিজেপিৰ সদস্য ল'ব লাগিব কংগ্ৰেছৰ সদস্য ল'ব লাগিব MLA খেলিবলৈ কাউন্সিলাৰ খেলিবলৈ ৰাজনৈতিকভাৱে সচেতন হ'বলৈ হ'লে ৰাজনৈতিক ব্যক্তি হ'ব লাগিব প্ৰত্যেকজনে যিটো আমেৰিকাত প্ৰত্যেকজন মানুহে ৰাজনৈতিকভাৱে সেইকাৰণে আমেৰিকাৰ ডেম'ক্ৰেচিটোত চাব প্ৰত্যেকজন মানুহে ৰাজনৈতিক স্কুলৰ মাষ্টৰ থানাৰ অচিটো ভোটতহে হয় আপুনি আমেৰিকান ডেম'ক্ৰেচিটো চাবচোন এভৰি থাৰ্ছডে ইজ এ পুলিং ডে মোৰ মতে মই আছিলোঁ তাতে যোৱাবাৰ মই ইলেকশ্যনটো 20 চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ইলেকশ্যনটোত মই এমাহ তাতে অবজাৰ্ভাৰ হিচাপে গৈছিলোঁ ইণ্টাৰনেশ্যনেল অবজাৰ্ভাৰ তেওঁলোকেই লৈ গৈছিলে একমাহ মই আমেৰিকান ডেম'ক্ৰেচিটো চাইছোঁ খুব ভালকৈ আমেৰিকাৰ যিটো কংগ্ৰেছ আমেৰিকাৰ প্ৰেচিডেঞ্চিয়েল ইলেকশ্যন মই একমাহ তাত ঘূৰিছিলোঁ তেতিয়া লৈ গৈছিলে তেওঁলোকে আমাৰ পৃথিৱীৰ 21খন দেশৰ 21জন মানুহক আমাক লৈ গৈছিলে তেওঁলোকে আমি ইলেকশ্যন প্ৰক্ৰিয়াটো চাইছিলোঁ মই তেতিয়া দেখিছিলোঁ যে সাংঘাতিকভাৱে ৰাজনৈতিকভাৱে সচেতন মানুহসকল প্ৰত্যেকজন মানুহে তাতে পলিটিকেল আপোনাৰ দৃষ্টিত অৰাজনৈতিক শব্দৰ সংজ্ঞা অৰাজনৈতিক বুলি ছেকুলাৰ বুলি সংজ্ঞা এক্সিষ্ট তেনেকুৱা এইবিলাক লেফটিষ্টৰ সংজ্ঞা অৰাজনৈতিক মানে কি মই বুজি নাপাওঁ কি অৰাজনৈতিক বুলি কয় কি ছেকুলাৰ বোলে ধৰ্ম নিৰপেক্ষ কোনো ধৰ্ম নিৰপেক্ষ হ'ব পাৰে নেকি মই প্ৰাউড হিন্দু আপুনি যদি মুছলমান আপুনি প্ৰাউড মুছলমান হওক না নিজৰ ধৰ্মৰ পক্ষত থকাটোৱে মানুহ ধৰ্ম নিৰপেক্ষ কেনেকৈ হ'ব পাৰে মানুহ এজন মই বুজি পোৱা নাই ক'ব লাগে যে মই ধৰ্মৰ পক্ষত মই হিন্দু ধৰ্মৰ পক্ষত মই হিন্দু আইদাৰ মই প্ৰেক্টিছ কৰিম ডেইলি বা কিন্তু মই হিন্দু হয় বা মই প্ৰেক্টিছ নকৰিম মই হিন্দু হয় মই মোৰ ধৰ্মৰ পক্ষত আপুনি ইছলাম ধৰ্ম যদি আপুনি ইছলামৰ পক্ষত কোনোবা খ্ৰীষ্টান ধৰ্ম খ্ৰীষ্টানৰ কোনোবা শিখ ধৰ্ম খ্ৰীষ্টান গতিকে সকলো মানুহ ধৰ্মপক্ষ হোৱা উচিত ধৰ্ম নিৰপেক্ষ হ'লে সমাজ শেষ হ'ব সেইকেইটাই হ'ল মূল দালাল যিকেইটা ধৰ্ম নিৰপেক্ষ সমাজ শেষ কৰা মূল দালালকেইটা হ'ল ধৰ্ম নিৰপেক্ষ আৰু এইবিলাক এই লেফ্ট লিবাৰেলবিলাকে আৰবান নক্সালবিলাকে ওলোৱা শব্দ ধন্যবাদ জনাইছোঁ ৰাজনৈতিৰ উপৰিও আপোনাৰ আৰু কি ক্ষেত্ৰত ৰাপ আছে মই খুব ফুৰি ভাল পাওঁ বহুত ফুৰিছোঁ দেশ প্ৰায় 78খনমান দেশ গৈছোঁ মই পৃথিৱীৰ বিশ্বৰ কেইবাবাৰবিলাকে গৈছোঁ মই 2001 চনৰ পৰা ফুৰিছোঁ প্ৰায় 25 বছৰ মই 78খনমান দেশ গৈছোঁ আৰু খেলিছিলোঁ আগতে মই বেডমিণ্টন খেলিছিলোঁ ভালকৈ খেলিছিলোঁ বেডমিণ্টন খেলা ধূলা সকলোখিনিয়ে কৰিছোঁ আগতে যে এষাৰ কথা আছিলে যে 10 ঠাই ফুৰে যি 10টা কথা শিকেহি সেই কথাষাৰৰ কাৰণে আপুনি একদম এক্সপ'জাৰ লাইফত যিমান মানুহে আপুনি উদাহৰণ আছে আমাৰ জাতিৰ চবতকৈ মহীয়সী ব্যক্তি কোন শ্ৰীমন্ত শংকৰদেৱ যাক আমি ভগৱানৰ শাৰীত ৰাখিছোঁ ঈশ্বৰ মৰ্যাদা দিছোঁ শ্ৰীমন্ত শংকৰদেৱে 12 বছৰ তীৰ্থ কৰা মানে কি ফুৰাই নহয় জানো গোটেই ভাৰতবৰ্ষ ঘূৰাৰ ফলতে আজি সেই বৈষ্ণৱ সংস্কৃতিয়ে ইয়াতে খোপনি পুতিব পাৰিছিলে কাৰণ তেওঁ গোটেই সেই সময়তে বিশ্ব চোৱাৰ তেওঁৰ সুবিধা নাছিল সেই মানুহজনে গোটেই ভাৰতবৰ্ষ দেখাৰ কাৰণে সেই এক্সপ'জাৰটো তেওঁ একদম সুন্দৰকৈ আমাৰ সমাজত এটা ব্যৱস্থা কৰিলে যিটো পৃথিৱীৰ ক'তো নাই নামঘৰৰ ব্যৱস্থা পৃথিৱীৰ কোনো জাতিৰ নাই নামঘৰ কি অকল ধৰ্মীয় অনুষ্ঠান নেকি কৃষ্টি কলা সংস্কৃতি সাহিত্য সকলোৰে চৰ্চা হয় চবতকৈ ডাঙৰ কথা সেই গাঁওখনত যদি খুটি নাতি এটা দুঘৰ পৰিয়ালত লাগে নামঘৰতে সমাধান হয় সেই ব্যৱস্থা পৃথিৱীৰ ক'তো নাই এখন মঞ্চত ইমানখিনি সুবিধা গতিকে এক্সপ'জাৰ লাগিবই আমি নট নেচেচেৰিলি আজিকালি যুগত এক্সপ'জাৰ পাবলৈ ঘূৰিবই লাগে বুলি কথা ঘূৰিলে বেছি ভাল প্ৰেক্টিকেলি দেখে মোবাইলতো বহুতখিনি এক্সপ'জাৰ ল'ব পাৰি গতিকে মই বিচাৰোঁ যে চবেই এক্সপ'জাৰ লোৱা ভাল যদি নিজকে আগবঢ়াব বিচাৰিছে সমাজখনক আগবঢ়াই লৈ যাব বিচাৰিছে হয় এতিয়া শংকৰদেৱৰ কথা যিহেতু ওলাইছে শংকৰদেৱৰ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰোঁতে তেখেতৰ এজন শিষ্য মুছলমানৰ চান্দখাই আছে বুলি কোৱা হয় সেইবিলাক বিতৰ্কলৈ যাব যাৰ যি ইচ্ছা ধৰ্ম কৰিব মই কৈছোঁ মই ধৰ্মপক্ষ মানুহ চানখাই যদি বৈষ্ণৱ ধৰ্ম ভাল পাইছিলে ধন্যবাদ চানখাৰ প্ৰতি আই ৰেচপেক্ট চানখা তেওঁ এজন ইছলাম ধৰ্মীয় মানুহ হৈও বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছিলে হেৰিৰ লগত কিন্তু তাৰ কাৰণে সেইটো দি শংকৰদেৱৰ এনালাইচিছ হ'ব নোৱাৰে মোৰ কুৱেশ্যনটো সম্পূৰ্ণ নহ'লে আপুনি সেই ধৰ্ম নিৰপেক্ষ ফালে নিছে মই আপোনাৰ পৰা জানিব বিচাৰিছিলোঁ বা আমাৰ দৰ্শকক জনাব বিচাৰিছিলোঁ সেই যে মুছলমানৰ চানখাই আছিলে বুলি কোৱা হয় তেখেতে শংকৰদেৱৰ ওচৰত আহি বৈষ্ণৱ ধৰ্মটো গ্ৰহণ কৰি মুছলমান ধৰ্ম বা ইছলাম ধৰ্ম ত্যাগ কৰি বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছিলে গতিকে একেখন সমাজতে সকলোকে বহুৱাই এখন সমাজ গঠনৰ এটা আদৰ্শ দেখুৱাইছিলে কিন্তু বৰ্তমান সময়ত যিটো ব্যাখ্যা হয় যে হিন্দু মুছলমান বিশ্লেষণ কৰি কোনে কৰি আছে
তেনেকৈ বৰ্তমান কেতিয়া ধৰণে হৈছে? বিশ্লেষণ হয় কেতিয়া বিশ্লেষণ হৈছে? শংকৰ আজানৰ কেতিয়া- কথাও কোৱা হয় আকৌ এতিয়া শংকৰদেৱক আজান ফকীৰেদি আপুনি এনালাইচিছ কৰক, দুজনৰ মাজত এজ ডিফাৰেঞ্চ আছে 150 বছৰৰ। আজান ফকীৰ হিচাপে এনালাইচিছ সেই কৰক, কথাটোৱে clear মিক্স message কৰি এটা কিয় দিব। আপুনি কৰে আপোনালোকে? শংকৰদেৱক শংকৰদেৱৰ স্থানত ৰাখক। শংকৰদেৱতকৈ সুপ্ৰিম কোনোবা হ'ব পাৰে নেকি অসমীয়া সমাজখনত? তাতে আকৌ আজান খাক কিয় আজান ফকীৰক কিয় লগাই দিছে আপুনি? নলগাব। আজান ফকীৰৰ ব্যক্তিত্বক আজান ফকীৰ হিচাপে মহিয়ান, তেওঁক সেইভাৱে এনালাইচিছ কৰক। মিক্স কিয় কৰিব লাগে? দৰকাৰ নাই নহয়। ধন্যবাদ জনাইছোঁ। অনুষ্ঠান আমি সামৰিব লাগিব, কিন্তু তাৰ পূৰ্বে আমি জানিব বিচাৰিম তেওঁ প্ৰেক্ষাপটত আপোনাৰ সকলোতকৈ প্ৰিয় নেতা বা আপোনাৰ আদৰ্শ। নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া। তেখেতৰ প্ৰতি আকৃষ্ট হোৱা যদি আপুনি দুটা কাৰণে প্ৰেক্টিকেল মানে কোনো মিছা কথাটো নকয়, যি কয় ষ্ট্ৰেইট কয়, যি কৰিছে কৰি দেখুৱাইছে। আজিৰ পৰা 10 বছৰ আগত ভাৰতবৰ্ষৰ বাজেটখন আছিলে 14 চনত কংগ্ৰেছৰ শেষ বাজেটখন কিমান আছিলে? 18 লাখ কোটি টকা। এইবাৰ বাজেটখন কিমান? 50 লাখ কোটি টকা। গতিকে চাই লওক কথাটো। ধন্যবাদ জনাইছোঁ। আপোনাক যদি চলচ্চিত্ৰ বা বোলছবি জগতৰ কোনোবা এজন প্ৰিয় অভিনেতা বা অভিনেত্ৰীৰ বিষয়ে জানিব বিচাৰোঁ। একেবাৰে আইডিয়া নাই। মই আজি 10 বছৰমান চিনেমা চাই পোৱা নাই, 15 বছৰমান চিনেমা চোৱা নাই। ইণ্টাৰেষ্ট নাই নে সময় নাপায়? এতিয়া মই দিনটো ভাগৰি জুগৰি ক'তনো চিনেমা চাব পাৰোঁ? মই চিনেমা খেল এইবিলাকৰ পৰা একেবাৰে ভগৱানে বঞ্চিত কৰিলে। গতিকে মোৰ একেবাৰে বিশেষ আইডিয়া নাই। ধন্যবাদ জনাইছোঁ। আগন্তুক দিনসমূহ আপোনাৰ ভগৱানে কুশল কৰক, আপোনাক সুস্বাস্থ্যৰ অধিকাৰী কৰক, এই কামনা কৰিছোঁ। পুনৰ এবাৰ আমাৰ এই উদ্যম পডকাষ্টত আপোনাৰ আমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত হোৱাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই অনুষ্ঠানটি সামৰণি মাৰিব বিচাৰিছোঁ। সামৰণিত যদি আপুনি কিবা এষাৰ ক'ব বিচাৰে। ধন্যবাদ। তোমাৰো উন্নতি হওক, পডকাষ্ট চলক, ভাল মানুহৰ পডকাষ্টৰ পৰা ভাল কথাবিলাক আহিলোঁ। মই এতিয়া কি ক'লোগৈ, মই খুব কেজুৱেলি কথা পাতো, দেখিছে কি ভুল শুদ্ধ যি হৈছে, যদি কিবা ভুলো কৈছোঁ দৰ্শকসকলে ক্ষমা কৰি দিব। ধন্যবাদ। আমাৰ প্ৰিয় দৰ্শকসকলক ইমান পৰে আমাৰ এই অনুষ্ঠানটি চাই থকাৰ বাবে পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ। আপোনালোকে চাই থাকিব আমাৰ এই পডকাষ্ট অনুষ্ঠানটিৰ আগন্তুক অনুষ্ঠানসমূহ। ধন্যবাদ।